আজিও কংগ্ৰেছত সেইখিনি নেতাই আছে বিজেপিত আছে আজি বেছিভাগ বিজেপিত আছে কিয় কংগ্ৰেছৰ এনেকুৱা সিচুৱেশ্যন এটা হৈছে কাৰণ ইয়াৰে লিডাৰ গৈ বিজেপিত যদি কৰিব পাৰি আছে ইয়াতে থাকি কিয় কৰিব পাৰে চাওক দেট ইটস এ গুড কোৱেশ্চন যদি আপুনি কালি বিজেপিত বোলে বেটাৰ অপৰচুনিটি পাইছে চাওক মই অপৰচুনিটিৰ কাৰণে অহাই নাই তেনেকৈ মই বাহিৰত আছিলোঁ মই ভবা নাছিলোঁ যে ইমান পেক্ট হৈ থাকিব সোমালোঁ দেখিলোঁ অলপ বেয়া বেয়া শব্দবোৰ মনলৈ আহিলে একদম পুৰণা লিখিছিল যে মানে গৌৰৱ গগৈ অসমীয়া ক'ব শিকিব লাগে নে কিবা বুলি ঠিকে কৈছে ভাল মইতো আজিকালি মিছ কৰোঁ না এতিয়া আৰম্ভণিত সোমাইছিলোঁ মোৰ ওপৰত জক হৈছিলে মিম হৈছিলে ট্ৰল হৈছিলে আজিকালি চব ভালে ভালে শুনি আছোঁ ইটো ভাল সিটো ভাল সিটো ভাল ঘৰত আহি ক'লোঁ তো মই ভাবিছোঁ খুব মানে ৱেল ডান ক'ব আৰু খুব ডাঙৰ ষ্টেপ মানে মোৰ কাৰণে এটা লাইফ চেঞ্জিং ট্ৰান্সফৰ্মেটিভ খুব মানে কষ্ট কৰিও মানে সেই পাজলটো মই ছল্ভ কৰিলোঁ কি মই কি হ'বলৈ বিচাৰোঁ তেওঁলোকে আমি তোমাক দেখি আহিছোঁ ভাই তুমি ইয়ালৈ আহি আছা তুমিহে গম পাইছা আমিতো গম পালোঁ না BSc অৰ ৰিটায়াৰ বাই 55 এতিয়া গম পালোঁ যি লাইনত সোমাইছোঁ 55 লৈকে আমি ডেকাই হৈ আছোঁ মেচিয়ৰ হ'ব থাকি এতিয়া আমি ডেকাই 41ত আমি গৌৰৱ ইউছো য়াং MP হিচাপে নেক্সট দেখা পাম MP হিচাপে দেখা পাবা নগাঁও ফাইনেল MP হিচাপে দেখা পাবা নমস্কাৰ পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইলেকশ্যনৰ বতৰ অলপ পলিটিকেল পডকাষ্ট কিছুমানত আপোনাক আচলতে আমি নতুন এটা অভিজ্ঞতা দিবলৈ চেষ্টা কৰিম কাৰণ সাধাৰণতে নিউজ চেনেল হওক বা ট্ৰেডিশ্যনেল মিডিয়াত আমি যেতিয়া এটা ৰাজনৈতিক সাক্ষাৎকাৰ দেখোঁ অলপ টেষ্টটো অলপ বেলেগ হয় আমি চেষ্টা কৰিছোঁ অলপ বেলেগ কৰিবলৈ মৰ্যাদা মেইনটেইন কৰি পেলাই কাৰণ ৰাজনীতিত বৰ্তমান এই মৰ্যাদাক লৈয়ে বহুত প্ৰশ্ন চলি আছে আমাৰ মাজত আজি যিগৰাকী ব্যক্তি আছে যিজন ব্যক্তিয়ে হয়তো সদনৰ মজিয়াত নিজৰ মাতৰ বল সকলোকে শুনাইছিল লজিকেল ৰিজনিঙত বিশ্বাস কৰে আৰু আইডিঅ'লজি আৰু সংবিধানৰ মাজত বৰ এটা বেছি পাৰ্থক্য নেদেখিলোঁ বৰ্তমান সময়ত চৰ্চা চলি আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ চৰ্চা এইটো চলি আছে যে কলিয়াবৰ সমষ্টি ডিলিমিটেশ্যনৰ পিছত ভাং খাই যোৱাৰ পিছত কাজিৰঙাত আধা গ'ল আধা নগাঁৱলৈ গ'ল আৰু বৰ্তমান সময়ত তেওঁ আমাক জনালে যে তেওঁ নগাঁৱৰ পৰা এবাৰ ইলেকশ্যন খেলিব কিন্তু প্ৰশ্নটো হ'ল প্ৰদ্যুৎ বৰদলৈৰ এতিয়া কি হ'ব কংগ্ৰেছৰ ভিতৰৰ মাজৰ ক্ৰাইচিছখিনিক কেনেকৈ পজিটিভলি চাব পাৰি তাকে গৌৰৱ গগৈ ডাঙৰীয়াই আমাক আজি এই পডকাষ্টটোত বুজালে তেওঁৰ লগত খুব ৰিলেক্স কনভাৰচেশ্যন এটা আৰামত শুনিব পৰা কনভাৰচেশ্যন এটা আৰু খুব নুশুনা কথা তেওঁৰ আনটোল্ড ষ্টৰিজ এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব ৱেলকাম টু দ্য পডকাষ্ট থেংক ইউ ভেৰি মাছ কি খবৰ আপোনাৰ ভাল তোমাৰ কেনেকুৱা মোৰো বঢ়িয়া আপোনাক লগ পাই ভাল লাগিল না ভাল মই তোমাৰ বিষয়ে মোৰ এজন মানে ডেকা এজন যুৱক আছিলে যিজনে মোৰ লগত কাম কৰিছিল আৰু তাৰ নামো গৌৰৱ আছিল বা আছে সি তোমাৰ কথা ক'লে আৰু সেইকাৰণে আজি ভাল হ'ল যি এটা আইডিয়া যি সি মোৰ মনত পেলাইছিল আজি সেই আইডিয়াটো বাস্তৱ হ'বলৈ গৈ আছে আপোনাৰ কেনেকুৱা প্ৰিপেৰেশ্যন চলিছে ইলেকশ্যনৰ কাৰণে মই চোৱা এটা ইলেকশ্যন মোৰ কাৰণে এটা পৰীক্ষা আৰু যিদৰে মানে কি কয় যে পৰীক্ষা আগৰ পৰাই পঢ়ি থাকিলে লাষ্টত গৈ বেছি পঢ়িব নালাগে ময়ো তেনেকুৱা যোৱা মানে 2-2.5 বছৰৰ পৰা পঢ়ি আছিলোঁ কিন্তু মাত্ৰ মোৰ ক্ষেত্ৰত কি হ'ল যিদৰে মানে লাষ্ট মিনিট চিলেবাছ চেঞ্জ হৈ গ'ল মোৰ এই লগত একেই হ'ল মই পঢ়ি আছিলোঁ ফিজিক্সৰ কাৰণে এতিয়া হৈ গ'ল মেডিকেল তো সেইটো এটা মানে লাষ্ট মিনিট এডজাষ্ট কৰিবলগীয়া হৈছে কিন্তু মই পাৰ কৰি যাম আৰু আপোনাৰ দিগদাৰ নহ'ব ফিজিক্সৰ পৰা মেডিকেল নিশ্চয় হ'ব আৰু মোক দিগদাৰ কৰিবলৈতো কৰা গৈছে যিয়ে হওক মানে আমি চব মানে সদায় ফ্লেক্সিবল হ'ব লাগে এইবোৰ চবটো আহিবই চ' ইউ হেভ টু ৰেছপণ্ড এণ্ড বি কুইক চ' এতিয়া মই অলপ কনফিডেণ্ট আৰু আপোনাৰ আগৰ পৰা মানে স্কুলৰ দিন বা কলেজৰ দিনৰ পৰা এনেকুৱা আছিল নে আগৰ পৰা প্ৰিপেয়াৰ কৰে নে 2 দিন আগত পঢ়ি পেলাই নাই মই আগৰ পৰাই কৰোঁ কিন্তু অলপ মোক আগতে এক্সটাৰ্নেল প্ৰেছাৰ লাগিছিল মায়ে মোক অলপ খুব মানে লাইনত ৰাখিছিল যে পঢ়িব লাগিব আৰু মই দেখিছিলোঁ যেতিয়ালৈকে মাৰ হেঁচা আছিলে মোৰ পাৰফৰ্মেঞ্চ খুব ভাল আছিলে যেতিয়া অলপ বেছি ডাঙৰ হ'লেও মই মাক ক'লোগৈ যে মই অকলে পাৰিম লাহে লাহে মোৰ মানে পাৰফৰ্মেঞ্চটো তললৈ আহি গ'ল মানে মাকৰ যেতিয়া হেঁচা আছিলে টপ 5ত আছিলোঁ আৰু মাকৰ যেতিয়া হেঁচা গুচি গ'ল আকৌ টপ 10 টপ 11 আহি গ'ল কিন্তু মই আটাইতকৈ এটা প্ৰাউড ফিল কৰোঁ মই যেতিয়া ইঞ্জিনিয়াৰিঙত সোমাইছিলোঁ ইঞ্জিনিয়াৰিং টেকনিকেলি মানে আই এম একচুৱেলি মোৰ বেণ্ট অফ মাইণ্ডটো অলপ আৰ্টছ হিষ্ট্ৰী চিভিক্স
কিন্তু ইঞ্জিনিয়াৰিং কিবা কাৰণত সোমালোঁ আৰু এণ্ড ইঞ্জিনিয়াৰিঙত মানে আই ৱাজ লাইক মানে ডিপ অ'চনত মানে সাগৰত মানে সাঁতুৰিবলৈ হৈছে আৰু মানে বুজি পোৱা নাই আৰু মোৰ লগত একদম চোকা ল'ৰা যিখিনি IIT সোমাব নোৱাৰিলে কিন্তু ইঞ্জিনিয়াৰিং সোমাই গ'ল তাৰ মাজতে যে মই আটাইতকৈ তলত নাছিলোঁ সেই মাজতো মই কিবা কষ্ট কৰি মানে একদম ইঞ্জিনিয়াৰিং এটলিষ্ট মাজলৈকে আছিলোঁ একদম বটম 10 নহয় মাজৰ মিডল ৰেংকত আছোঁ সেইটো লৈ মই খুব প্ৰাউড ফিল কৰোঁ যে মানে যিসকল নেচাৰেলি টেলেণ্টেড নেচাৰেলি ইহঁতৰ ইঞ্জিনিয়াৰিং বেণ্ট অফ মাইণ্ড আছে তেওঁৰ লগতো মই কম্পিট কৰি কিছুমানৰ পিছত থাকিলোঁ কিন্তু বহুতৰ আগতো থাকিলোঁ ইঞ্জিনিয়াৰিং মানে কি প্ৰেছাৰ আছিল নেকি ইঞ্জিনিয়াৰিং প্ৰেছাৰ নাই সেই সময়ত এটা ট্ৰেণ্ড যে ছায়েন্স পিছত ইঞ্জিনিয়াৰিং পিছত MBA এটা ট্ৰেণ্ড আজিও আৰু সেইকাৰণে দেখিছা ইমান যে ইঞ্জিনিয়াৰিং কলেজ আছে আজি ইঞ্জিনিয়াৰিং কলেজৰ কোৱান্টিটি ঢেৰ কিন্তু কোৱালিটি নাই বিকজ চবে ইঞ্জিনিয়াৰিং বিচাৰে এণ্ড ইট বিকামছ এ প্ৰফেশ্যন ইঞ্জিনিয়াৰিং সোমাব লাগিব চিটৰ কাৰণে তোমালোকে কিবা এটা কেপিটেশ্যন ফিজ দিয়ে আজি বেংগলোৰ গ'লে আজি চব কৈছে এটা ৰেমাইয়া কলেজত সোমাবলৈ RB কলেজত সোমাবলৈ কিমান পইচা দিবলগীয়া হৈছে গুৱাহাটী নগাঁও ল'ৰাবোৰ মোৰ ওচৰত আহিছে কৈছে আপোনালোকৰ চৰকাৰ আছে কিবা কৰাই দিয়ক কৈছোঁ ইঞ্জিনিয়াৰিং কলেজ ইমান প্ৰেষ্টিজিয়াছ মই কৰ্ণাটকাৰ চবকে জানো তেওঁলোকেও গেৰেণ্টি ক'ব নোৱাৰে মানে ৰেমাইয়া কলেজ চবতকৈ ওপৰত মানে কংগ্ৰেছ হওক BJP হওক কৰ্ণাটকা বেংগলোৰ ৰেমাইয়া কলেজ কাকো কেয়াৰ নকৰে কংগ্ৰেছ BJP এনিৱে চ' সেই সময়ত এটা ট্ৰেণ্ড আছিলে সেই ট্ৰেণ্ডত মই মানে ভৰি দি আগবাঢ়ি গৈ আছিলোঁ আৰু তেতিয়া তাৰপিছত ভাবিছিল নে পলিটিক্সত আহিব বুলি নে দূৰৰ পৰাই নমস্কাৰ নাই পলিটিক্সটো মই কেতিয়াও মানে মোৰ ইণ্টাৰেষ্ট নাছিলে মই পঢ়ি ভাল পাইছিলোঁ আৰু সেই সময়ত মানে আগত মোৰ আছিলে কি যে মই এটা কনচালটেণ্ট হ'ম মানে KPMG আৰ্নষ্ট এণ্ড য়াং BCG মই তাত কৰিম আৰু কিবা এটা মানে ইন'ভেটিভ কাম কৰিম মই সেই সময়ত মানে স্কুল কলেজ ডেজ মানে বিজনেছ কিতাপবোৰ বহুত পঢ়ি ভাল পাইছিলোঁ কেনেকৈ এজন CEOয়ে মানে এটা কোম্পানী যাৰ ষ্টক মাৰ্কেট ডাউন গৈ আছিলে কেনেকৈ সেই কোম্পানীটো টাৰ্ণ এৰাউণ্ড কৰিলে চ' এট দ্যাট টাইম এটা বুক আছিলে উইচ ৱাজ এবাউট IBM কেনেকৈ টাৰ্ণ অন হ'ল এটা বুক আছিলে যে এপলৰ কেনেকৈ টাৰ্ণ অন আনিলে চ' এইবোৰ চব কিতাপ পঢ়ি ময়ো ভাল লাগিলে কি এবাৰ ময়ো ক'ৰবাত কোম্পানী CEO হ'ম কিবা ছাউথ এছিয়া হেড হ'ম বা ইউৰোপ হেড হ'ম আৰু একদম মানে কোম্পানীটো ওপৰলৈ লৈ যাম বিগ বনছ হ'ব এণ্ড বাই 55 ইমান মোৰ ওচৰত ষ্টক মাৰ্ক বা শ্বেয়াৰ্ছ থাকিব পইচা থাকিব আৰামছে 55ত মই ৰিটায়াৰ কৰি ক'ৰবাত গল্ফ খেলি থাকিম সেইটো মানে কলেজত যদি মোক কোনোবাই সোধে মোৰ সপোন কি আছিলে দেট ৱাজ মাই সপোন বি এ CEO ৰিটায়াৰ বাই 55 এতিয়া গম পালোঁ যি লাইনত সোমাইছোঁ 55লৈকে আমি ডেকাই হৈ আছোঁ মেচিয়ৰ হ'ব থাকি এতিয়া আমি ডেকাই 41ত আমি গৌৰৱ য়াং মানে ইন আনাদাৰ ফিল্ড স্পৰ্টছৰ ক্ষেত্ৰত বাই দ্য টাইম ইউ আৰ 35+ ইউ আৰ অল্ড কিন্তু পলিটিক্সত 40 ইউ আৰ জাষ্ট য়াং মানে বাচ্চা কিছুমানে যে কয় যে ইয়াতে এই বাচ্চা কওঁতে মোৰ মনত পৰিলে টুইটাৰত আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ যোনটো তৰ্কাতৰ্কি লাগিছিল হয় মানে ছাইড কিপিং এ ছাইড দ্য পলিটিকেল ছাইড ডেফিনেটলি সৰুৰ পৰা আপুনিতো তেওঁক পাইছিলে তাৰপিছত এতিয়া প্ৰফেশ্যনেলি যেতিয়া আপুনি এনেকুৱা এটা পাব্লিক প্লেটফৰ্মত তৰ্কাতৰ্কি কৰিব লাগে এপ্ৰ'চটো কেনেকুৱা থাকে মানে কেনেকুৱা ফিল হয় এজ লং এজ মই এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছোঁ এটা ডিগনিটি মেইনটেইন কৰিছোঁ মই একদম মানে এগ্ৰেছিভ হওঁ কিন্তু মই এটা ডিগনিফাইড মানে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰোঁ মহাভাৰতত অৰ্জুনতো নিজৰ পৰিয়ালৰ ওপৰতে আক্ৰমণ কৰিছিলেতো আৰু যুদ্ধত সি কৃষ্ণক কি সুধিছিল যে মই ভীষ্ম পিতামহ দ্ৰোণাচাৰ্য এওঁ মোৰ গুৰু এওঁ মোৰ পিতৃতুল্য মই কেনেকৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰোঁ এইটো তেওঁ ব্যক্তিগত আৱেগ তথাপিও কৃষ্ণই কৈছিল যে এইটো তোমাৰ কৰ্ম তোমাৰ ধৰ্ম এইটো তুমি কৰা নহ'লে তুমি নিজৰ লৈ তুমি বিশ্বাসঘাতক কৰিছা আৰু নিজৰ ধৰ্মটো তুমি পালন কৰা নাই তো সেইটোৱে মই ভাবোঁ যে মোৰ ধৰ্ম যে এজন বিৰোধী দল হিচাপে মোৰ নিজৰ যে ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে মোৰ দলৰ আদৰ্শ প্ৰচাৰ কৰা প্ৰকাশ কৰা ৰাইজৰ মাজত লৈ যোৱাটো একদম মোৰ কৰ্তব্য আৰু যদি সন্মুখত এজন ৰাজনৈতিক বিৰোধী আছে তৰ্ক বিতৰ্ক আছে একদম মানে 100% মানে assertively boldly স্পষ্টভাৱে নিজৰ কথাবোৰ কোৱা কিন্তু এটা ডিচেঞ্চি এণ্ড ডেকৰামটো মেইনটেইন কৰা সেইটো মোৰ কাৰণে খুব ইম্পৰ্টেণ্ট মই নিজৰ পিতৃক দেখি আহিছোঁ তেওঁ সঁচাকৈ মানে চবকে মানে এগ্ৰেছিভলি এটেক কৰিব তেওঁ যে ক'ব নোৱাৰে তেওঁ খুব মাইল্ড মেনাৰ্ড হাঁহি থাকে কিন্তু কোনেও ক'ব নোৱাৰে যে প্ৰায়তঃ তৰুণ গগৈদেৱ বল্ড বা এগ্ৰেছিভ নাছিল তেওঁ আছিলে বল্ড আছিলে এগ্ৰেছিভ আছিল কিন্তু যি ৰাজনীতিৰ এটা ৰাজনীতিক ক্ষেত্ৰতো যি এটা ডিচেঞ্চি ডেকৰাম
মেইনটেইন কৰিব লাগে সেইটো তেওঁ মেইনটেইন কৰিছিল আৰু সেইটোৱে মই নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আপুনি ফিল কৰেনে আজিৰ সময়ত ৰাজনীতিত এই ডিচেঞ্চিটো মেইনটেইন কৰা হয়? আজিৰ দিনত ৰাজনীতি অলপ মানে চাউথ ইণ্ডিয়া পুষ্পা চিনেমা টাইপ হৈ গৈছে মানে চব মানে আজি দেখা নাই স্পেচিয়েল এফেক্টছ, কোনোবাই ডিপ চি ডাইভিং কৰি আছে অলপ বেছি স্পেচিয়েল এফেক্টছ বহুত শ্ব'হি হৈ গৈছে। আগতে ইমান শ্ব'হি নাছিলে, কেমেৰা চেণ্ট্ৰিক নাছিলে। হ'ব পাৰে আজি সামাজিক ছ'চিয়েল মিডিয়াৰ যুগ, আজিৰ তাৰিখত আমি প্ৰত্যেক জীৱনৰ প্ৰত্যেক মানে সময়টো আমি যি আমাৰ প্ৰাইভেট লাইফ সেইটো পাব্লিক লাইফ হৈ গৈছে। তো হ'ব পাৰে আজি সেইটো ধৰণৰ পলিটিক্স, বাট আজিৰ দিনত ৰাজনীতি বহুত মানে বহুত এগ্ৰেছিভ, বহুত শ্ব'ই ছিংগাম ষ্টাইল, মানে একদম এনেকুৱা পৰিৱেশত ষ্টিল এটা ডিচিপ্লিন ডেকোৰাম মেইনটেইন কৰি এগ্ৰেছিভ হোৱাটো মানে এটা মোৰ কাৰণে কেতিয়াবা কষ্ট হয়। নহ'লে বহুত মানে জোৰ দি নিজৰ কথাবোৰ নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে মানে, নহ'লে আমিও লুজ টক কৰিব পাৰোঁ। লুজ টক কৰিবলৈ আমি সকলো অধিকাৰ আছে, সকলো ইচ্ছাও কৰে, কিন্তু আমি লুজ টক কৰিবলৈ নিবিচাৰোঁ। কিছুমান সময়ত এনেকুৱা হয় যে পাৰ্চনেল কমেণ্টছ দিলে বিৰাট গাত লাগে ন, খং উঠে, কৈ দিব মন যায়, কিমান সহ্য কৰি থ'ব ন? নিশ্চয়, কিন্তু আমি যিসকল ৰাজনৈতিকবিদ আমি সেইটো গম পাওঁ যে পাৰ্চনেল কমেণ্ট ইজ নেভাৰ ইয়'ৰ ফাৰ্ষ্ট লাইন অফ এটেক। তুমি আগতে যুক্তিৰ ওপৰত বা লজিকৰ ওপৰত তুমি কাউণ্টাৰ কৰিবলৈ বিচাৰা বা আৰ্গিউ কৰিবলৈ বিচাৰা। যেতিয়া কোনো উপায় নোপোৱা, বিকল্প নাই, যেতিয়া তুমি ট্ৰেপ হৈ গ'লা, তুমি নিজকে ডিফেণ্ড কৰিব পৰা নাই, তেতিয়াহে তুমি বিল' দ্য বেল্ট ৰিমাৰ্ক মাৰা। তো সেইটো মই যদিও মোক গাত লাগিছে, কিন্তু মই গম পাইছোঁ যে তেওঁ মোৰ সন্মুখত যিজন আছে তেওঁ এটা ট্ৰেপত ফচি গ'ল, য'ৰ পৰা তেওঁ ওলাব পৰা নাই। সেইকাৰণে একো উপায় নাপায় এটা বিল' দ্য বেল্ট পাৰ্চনেল ৰিমাৰ্ক মাৰিছে, যি লৈ ৰাইজে মোক নহয় তেওঁক বেয়া পাব। সেইটো আপুনি বিশ্বাস কৰেনে? সেইটো মই বিশ্বাস কৰোঁ। সেইটো মানে দুৰ্বলতা এটা প্ৰমাণ যে তুমি শেষত গৈ বাউন্সাৰ এটাই পেলাব পাৰা অভাৰত, তুমি উপায় নাপায় চব বল যে ছিক্সত গৈ আছে, সেইকাৰণে তুমি 2-3টা বাউন্সাৰ পেলাবলৈ বাধ্য হ'ল মানে। তো সেইটো এটা মানে মৰেল ভিক্টৰী, এণ্ড যিসকল ডিবেটিং আছে ডিবেটিং ভিক্টৰী কৰিব পাৰা। আৰু পেচেঞ্চ কিমান? পেচেঞ্চ ধৰিবলৈ টান। কেতিয়াবা মই ভাবোঁ বহুত পেচেঞ্চ আছে মোৰ, কেতিয়াবা ভাবোঁ নাই মোৰ দেখিলে মানে মোৰ ভাবোঁ মোৰ চুগাৰ লেভেল ওপৰত নেকি, চুগাৰ কমিলে মোৰ পেচেঞ্চ কমি যায়। বা মই বহুত দেৰিৰ পৰা যদি বহুত সময় যদি একো খোৱা নাই, হেংগ্ৰি যে কয়, তেতিয়া মই মানে পটককৈ মই ৰিয়েক্ট কৰোঁ। কেতিয়াবা বিকজ মই নিজে দেখিছোঁ কেতিয়াবা কি হয়, কোনোবাই কিবা এটা ক'লে আৰু সৰু কথা একদম মানে টানকৈ ধৰোঁ, তাৰপিছত মই ভাবোঁ ভাই ইমানটো টানকৈ ক'ব নালাগিছিল, কিনো হ'ল? তাৰপিছত মই চাওঁ, চেক কৰোঁ, মই পানী লাগে নেকি, মই ক'লে পানী দিওঁ, পানী খাওঁ, অলপ মই পানী লাগিছিল, বা কিবা এটা মই খোৱা নাই নেকি, মানে কিবা এটা খাই লওঁ, নমকিন বা কিবা এটা, একচুৱেলি সেইটো আছিলে। মই কেতিয়াবা নিজকে ধৰোঁ, ইমান টানকৈ কিয় ওলাই গ'ল ঘপককৈ, বিকজ সাধাৰণতে তুমি কোৱাৰ দৰে আই এম ভেৰি ৰিলেক্সড মানে, বাট হ'ব পাৰে মানে কি কয় চুগাৰ ডেফিচিয়েণ্ট, ৱাটাৰ ডেফিচিয়েণ্ট মোৰ হৈ যায়। আপুনি এতিয়া, মই আপোনাক এজ আ অসমৰ লিডাৰ মই আপোনাক জেনেৰেলাইজ কৰিব খোজা নাই, মই বিচাৰিছোঁ মানে আমি এটা নেশ্যনেল প্লেটফৰ্ম হিচাপত চাওঁ। ৰিচেণ্টলি দেখা গ'ল পাৰ্লিয়ামেণ্টতো আপোনাৰ খুব ভিজিবিলিটিটো খুব ধুনীয়াকৈ ওলাইছিল, কিন্তু সেই ভিজিবিলিটিটোক ছ'চিয়েল মিডিয়াত হওক বা নেশ্যনেল মিডিয়াত হওক ইমান ভিজিবিলি দেখা পোৱা নাযায়, যিমান হয়তো সহজতে আমি হিমন্ত বিশ্ব শৰ্মাক দেখা পালোঁ। কম্পেৰিজনত মই কওঁ, জাষ্ট দুদিনমান আগত ইনষ্টেঞ্চটো হৈ গ'ল যে অসমৰ বিধানসভাৰ ভিতৰত হিন্দীত কথা কৈ পেলাই তেওঁ কথা এষাৰ ক'লে, যোনটো প্ৰত্যেকটো নেশ্যনেল মিডিয়াত চলে। এতিয়া অসমৰ বিধানসভাত কিয় হিন্দী কৈছে মই নাজানো, বাট দেন সেই নেশ্যনেল মিডিয়াৰ এটেণ্ডেঞ্চটো বা মানে এটেনশ্যনটো বা তাতে ভিজিবিলিটিটো আপুনি কি ভাবে, ইমানখিনি যুক্তি দিয়াৰ পিছত, ইমান লজিক দিয়াৰ পিছতো কিয় কমি আছে? মই নাজানো, মই বেছি এটেনশ্যন বিচৰা নাই, মানে এটেনশ্যন ফৰ দ্য চেক অফ এটেনশ্যন, মানে খালি ক'বই লাগে যে হিন্দী, সেইকাৰণে যে মই হিন্দী ক'ব লাগে মই বিচৰা নাই। মই বিচাৰোঁ যে মোৰ কাম মোৰ ছিগনেচাৰ হ'ব লাগে, মোৰ কামৰ যোগেদি মানুহে মোক চিনি পাব লাগে। চ' মই কিবা এটা খুব পয়েটিক ক'লোঁ কিন্তু ছাবষ্টেঞ্চ নাই, বা একদম মানে খংগত ক'লোঁ, ড্ৰামেটিক থিয়েট্ৰিকেল নাটক মানে হিচাপে নাটকীয় কিবা ক'লোঁ, কিন্তু ছাবষ্টেঞ্চটো নাই, যুক্তিটো নাই, গোটেই মানে মানুহ ধৰিব পাৰিছে যে এইটো অলপ নাটক থিয়েটাৰ কৰি আছে আৰু। তো মই তেনেকুৱা নিবিচাৰোঁ, মোৰ কথাখিনি গ্ৰহণযোগ্য হওক, ক্ৰেডিবিলিটি হওক, বিকজ মই সদনত কৈ আছোঁ, বিধানসভা হওক বা সদন হওক, আমি এনেকুৱা এটা ঠাইত আমি কথাবোৰ কৈছোঁ য'ত আমাৰ আগত বহুত ডাঙৰ ডাঙৰ লিডাৰ্ছ
যিকোনো ৰাজনৈতিক দলৰ আহিছে তাত প্ৰধানমন্ত্ৰী প্ৰাক্তন মন্ত্ৰী বিভিন্ন দলৰ নেতাসকল আহিছে সেই সদনত বহিছে সদনত আমি সকলোৱে সমান তেওঁলোকৰ চকী মোৰ চকী সমান তো তেওঁলোকৰ প্ৰতি এই সদনৰ ইতিহাসৰ প্ৰতি মোৰ এটা সন্মান যাচি নিজৰ মানে 100% মেণ্টেলি ফিজিকেলি মোক ইণ্টেলেকচুৱেলি লজিকেলি দিবই লাগিব তো সেইটো মোৰ এটা চেষ্টা থাকে মই যিমান একচেপ্টেঞ্চ ৰাইজৰ মাজত পাইছোঁ মোৰ কাৰণে ইনাফ মই কেতিয়াও ভাবা নাছিলোঁ তোমাৰ আগতে কোৱাৰ দৰে যে মই এনেকুৱা পৰ্যায়ত পাম যে মই মণিপুৰত মই ন' কনফিডেঞ্চ মোশ্যন অন বিহাফ অফ গ্ৰেটাৰ এলায়েন্স মই ক'বলৈ এটা সক্ষম পাম ৰাম মন্দিৰৰ ওপৰত মই নিজৰ দলৰ স্থিতি প্ৰকাশ কৰিব লাগিব ময়ে ভাবা নাছিলোঁ মই ভগৱানে যি আমাক সুবিধা দিছে যি অপৰচুনিটি দিছে সেই অপৰচুনিটি ল'বলৈ আৰু নিজৰ বেষ্ট পাৰফৰ্মেঞ্চ দিয়াটো মই বিশ্বাস কৰোঁ আৰু যদি কিবা বেয়া সময়ো আহে ক্ৰাইচিছো আহে সেই ক্ৰাইচিছটো আমি অপৰচুনিটি লৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ সেয়া লৈ মই চিন্তা কৰোঁ আৰু প্ৰত্যেক ক্ষেত্ৰত যেতিয়া এনেকুৱা কিছুমান মানে মোক মনত আছে মণিপুৰত যেতিয়া ডিবেট আৰম্ভ হৈছিলে যেতিয়া সোমাইছিলোঁ চবেই সেই সময়ত ভাবিছিলে যে ৰাহুল গান্ধী ডাঙৰীয়াই ক'ব মণিপুৰৰ ডিবেট তেওঁ লিড কৰিব তো সেইকাৰণে ৰাহুল গান্ধী ডাঙৰীয়াক শুনিবলৈ আমাৰো দলৰ গোটেই মোৰ মানুহ আছিলে আৰু আমাৰ বিজেপি দলৰ গোটেইবোৰ মানুহ একদম মানে পেক্ট আছিলে পাৰ্লিমেণ্ট আৰু লাষ্ট মিনিটত আমি তেওঁলোকে ছাৰপ্ৰাইজ দিলোঁ কি নহয় ৰাহুল গান্ধী ডাঙৰীয়া নহয় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজন প্ৰতিনিধি যিজনে নিজে মণিপুৰ গৈ আহিছে চাই আহিছে আমি তেওঁক উত্তৰ পূৰ্বাঞ্চল হৈ প্ৰথম আমি কথাবোৰ ক'বলৈ প্ৰকাশ কৰিম তো এনেকুৱা এটা অডিয়েঞ্চ মানে ইট ৱাজ লাইক কলচিয়াম ফুল অফ মানে চবে চালি সেইফালে পৰা জাম্প মাৰিবলৈ সেইফালে পৰা ভাই তুমি আমাৰ ফ্লেগ বেৰা ভালকৈ পাৰফৰ্মেঞ্চ কৰিব লাগিব এনেকুৱা এটা স্পেক্টিকলত প্ৰথমতে মোৰে অলপ হিকাপছ হ'ল এনেকৈ মই বাহিৰত আছিলোঁ মই ভাবা নাছিলোঁ যে ইমান পেক্ট হৈ থাকিব আমাৰ অভ্যাস নাইতো সোমালোঁ দেখিলোঁ মানে অলপ বেয়া বেয়া শব্দবোৰ মনলৈ আহিলে হা তো তাৰপিছত লাহে লাহে আৰু মানে বেছি টাইমটো নাই লাইক ইটছ গ'য়িং ফাষ্ট আৰু মই প্ৰথম চিৰিৰ পৰা তলৰ চিৰিলৈ আহিছোঁ আৰু মানে কৈছে কি কৰোঁ মানে নাৰ্ভাছনেছটো কেনেকৈ যদি মই বেছি এংক্সিয়াছ এতিয়া গোটেই মোৰ ফ্ল'টো যাবগৈ আৰু চ' আই ছেড অ'কে ফাইন মানে থিংক এবাউট মানে ভগৱানৰ নাম লোৱা দেউতাৰ নাম লোৱা চব ভালে ভালে হৈ যাব এণ্ড সেইটোৱে হ'ল মানে চ' এণ্ড দেন আফটাৰ দেট মণিপুৰ স্পীচ আই ফিল লাইক মেনি পিপল হেভ কাম মণিপুৰলৈ গৈছোঁ বেলেগ ঠাইলৈ গৈছোঁ বহুতে মানে মোক শুভেচ্ছা জ্ঞাপন কৰিছে আনকৈ আটাইতকৈ বেছি মই ভাল পাওঁ আজি এবাৰ ৰাম মন্দিৰৰ ওপৰত মই ক'লোঁ বিজেপি মানুহবোৰ মোৰ ওচৰত আহি কৈছে যে আপুনি যিখিনি কথা মন্দিৰৰ বিষয়ে ভগৱান ৰামৰ বিষয়ে যিখিনি কথা ক'লে আমিও ভাল পাইছোঁ আমি স্বাগতম জনাইছোঁ চ' that's fine when rivals are coming and saying মোৰ প্ৰফেশ্যনেল ৰাইভেলছ আহি মোক কৈছে যে আমি আপোনাৰ কথাবোৰ ভাল পাইছোঁ মানে that's enough for me আৰু মানে আই এম নট কমপ্লেইনিং এবাউট কোনোবা এজন মুখ্যমন্ত্ৰী কিমান বেছি কলম ইঞ্চ পাইছে বা কিমান হেডলাইন পাইছে মই কিমান পাইছোঁ আই এম নট ইন দেট গেম বাট দেন এই গোটেইখিনি যিমানখিনি এফাৰ্টছ আপুনি দিছে বা হয়তো যোনখিনি ছেটিছফেকশ্যন আপুনি পালে হয়তো লজিকেল ৰিজনিংখিনি দিয়াৰ পিছত আপুনি ভাবেনে ইভেঞ্চুৱেলি ভোটিং টাৰ্ণ আউটছত যেতিয়া ৰিজাল্টটো তেনেকুৱা নহয় কাৰণ মই দেখা পাইছোঁ ৰাজস্থানতে হওক বা আমি যদি ছত্তীশগড়ৰে কথা পাতোঁ মেনিফেষ্টো তাতেও খুব ধুনীয়া আছিল লজিক তাতেও আছিল বাট দেন যোনটো এক্সপেক্টেশ্যন ভোটাৰ্ছৰ পৰা থাকে সেইখিনি যেতিয়া দেখা নাপায় ইভেঞ্চুৱেলি যি পাৰ্টীয়ে এইখিনি হয়তো আপুনি কোৱা ধৰে নিউজ লেটাৰত বেছি স্পেচ পাইছিল তেওঁলোকে ইলেকশ্যনটো জিকি যায় এণ্ড ইলেকশ্যন হাৰাৰ পিছত যিমান লজিকেল ৰিজনিং দিলেও এনাফ নহয় আপুনি ভাবেনে এট দি এণ্ড অফ দ্য ডে গৈ লজিক মানুহে ভাল নোপোৱা হৈ যায় চাওক মানুহৰ কেৰেক্টাৰিষ্টিক চেঞ্জ হৈছে ন' ডাউট আজিৰ তাৰিখত আমাৰ পৰিৱেশটো বেলেগ আজি ছ'চিয়েল মিডিয়াৰ যুগ আজি যুৱকখিনি ইনষ্টেণ্ট কিবা এটা বিচাৰে আজি আমাৰ আৰ্থিক অৱস্থা বেয়া সেইকাৰণে হিতাধিকাৰী হিচাপে যদিও কিবা এটা পাইছোঁ আমি হাতত কিবা এটা টেঞ্জিবল হাতত 2000 1000 কিবা এটা 5000 আমি পাইছোঁ সেইটো মানুহক বেছি প্ৰভাৱ পেলায় বিকজ মানুহ ইকনমিকলি আৰু মাছ মোৰ ডেছপাৰেট তো মই এজন বিৰোধী হিচাপে এতিয়া কান্দি থাকিলেতো লাভ নাই এই তোমালোকে এইটো কৰিছা সেইটো কৰিছা হোৱাটছ দ্য পইণ্ট আই ডোণ্ট বিলিভ ইন ৱাইনিং কান্দিলে মোৰ কিবা চেঞ্জ হ'ব নেকি যি এটা আমাৰ ৰণ আছে ৰণটো একেই থাকিব বেটল ফিল্ডটো একেই থাকিব তেওঁলোক চৰকাৰ হিচাপে কেন্দ্ৰীয় চৰকাৰ থকা কাৰণে তেওঁলোকৰ ওচৰত অস্ত্ৰ বেছি থাকিবই এতিয়া মোক খালি ইজ ফাউল ক'লে নহ'ব ফাউল হ'লে মোৰ ওপৰত মই গ'লে খাই থাকিম মই কেনেকৈ এইটো প্লে'গ্ৰাউণ্ডত মই কেনেকৈ বলখিনি পাছ কৰি লৈ যাব পাৰোঁ স্ক'ৰ কৰিব পাৰোঁ সেইটো মোৰ কাৰণে চিন্তা কৰিব লাগিব আৰু এই ক্ষেত্ৰত মই ভাবোঁ ভোটাৰ্ছৰ ওচৰত গৈ নাগৰিকসকলৰ ওচৰত গৈ মানুহৰ ওচৰত গৈ সময়টো দিব লাগিব আজি আৰু আমাক অলপ
ট্ৰেডিশ্যনেল পলিটিক্স পৰম্পৰাগত ৰাজনীতিৰ পৰা ওলাই আহিব লাগিব আৰু নতুন আমাক দলৰ সংগঠনৰ ভিতৰতো চবকে সন্মান স্পেচ দিব লাগিব দলৰ বাহিৰতো আমি কিছুমান নতুন টেলেণ্ট বা নতুন আমাৰ পাৰ্টনাৰশ্বিপ কোলাবৰেশ্যন আমাক কৰিবলগীয়া আছে আৰু মই ভাবিছোঁ সেইটোৱে হ'ল আমাৰ এই তিনিটা ৰাজ্যৰ পৰা যদি এটা শিক্ষা মই শিকিছোঁ বা বুজিছোঁ সেয়া হ'ল সময় মানে লাষ্ট 6 মাহত বা লাষ্ট 1 বছৰৰ ভিতৰত তুমি আগৰ 4 বছৰৰ যদি কিবা ভুল কৰিছা মই কোনো বিশেষ ৰাজ্যৰ নাম লোৱা নাই কিন্তু যদি আহা 4 বছৰ তুমি পৰীক্ষাৰ কাৰণে পঢ়া নাই তা লাষ্ট 1 বছৰ 6 মাহ পঢ়িলে নহ'ব তো সেইকাৰণে যি ধৰণে স্কুলত সদায় পঢ়ি থাকিলে শেষত গৈ তোমাৰ এণ্ড অফ দ্য ইয়াৰ পৰীক্ষা ভাল হ'ব একেৰাহে চৰকাৰে 5 বছৰ যদি ভাল কাম কৰি থাকে তো লাষ্টত গৈ বেছি পঢ়িবলগীয়া নাই আৰু যদি 4 বছৰ তুমি ৰাইজৰ ওচৰত যোৱা নাই লাষ্টত গৈ যিমানে তোমালোকে চেষ্টা কৰা ৰাইজৰ পৰা যিমান পাব লাগে তোমালোকে নাপাবা তাৰমানে আপুনি নগাঁও চিটটোৰ কাৰণে বহুত আগৰ পৰা প্ৰিপেয়াৰ কৰি আছে কেনেকৈ প্ৰিপেয়াৰ কৰি চিলেবাছে চেঞ্জ হৈ গ'ল মইতো কৈছোঁ মইতো কলিয়াবৰ লোকসভাৰ কাৰণে ৰৈ আছিলোঁ মোৰ কলিয়াবৰ লোকসভাত সৰুপথাৰ গোলাঘাট ঢিং খুমটাই বোকাহাট গোলাঘাট সামগ্ৰী বটদ্ৰৱা ৰূপহী আছে মইতো 10টা সমষ্টিতে ৰাউণ্ড মানে আপ ডাউন 2 বছৰৰ পৰা মই ৰেডি হৈ আছিলোঁ বিকজ মই সদায় বিচাৰোঁ যে বেষ্ট এফৰ্ট দিব লাগে আৰু মই সদায়কে অলপ মানে এটা মাইণ্ডছেট থাকে গ্লাছ হাফ ফুল বা গ্লাছ হাফ এমটি অপটিমিজমটো মানে আমি বহুত ভাল চলি আছে বা বেয়া চলি আছে এইটো মাইণ্ডছেট এটা থাকে মই এনে পজিটিভ কিন্তু নিজৰ কামত মই সদায় অলপ নেগেটিভ হৈ থাকোঁ মই নিজৰ ওপৰতে অলপ প্ৰেছাৰ দিওঁ নাই হোৱা নাই ভাল হোৱা নাই এই দেখিছা তোমাক কৈছে যে বেছি সময় দিল্লীত আছা ইমান পাৰ্লিমেণ্টত বক্তৃতা দি কি লাভ হ'ব গাঁৱৰ মানুহে তোমাক বিচাৰিছে হিন্দীত তাত কৈছা তাত কি হ'ব তোমাৰ ইয়াত মানুহে তোমাক বিচাৰিছে তুমি দিছা নাই দিয়া তো মই অলপ নিজৰ ওপৰত এক্সট্ৰা প্ৰেছাৰ দি চ' দেট মোৰ পাৰফৰ্মেঞ্চটো ভাল হৈ থাকে মই কমপ্লেচেণ্ট নহওঁ মই নিজৰ কৰ্মীখিনি আৰু নিজৰ সমৰ্থকসকলক যে মই সন্মান দিওঁ তো সেইকাৰণে মই আগৰ পৰাই চেষ্টা কৰি থাকোঁ এণ্ড এতিয়া চিলেবাছ চেঞ্জ হ'ল এতিয়া দেন আগেইন উইল হেভ টু চি তাৰ এটা দ্য চিলেবাছ যে চেঞ্জ কৰিলে ইলেকশ্যন ডিলিমিটেশ্যন যে কৰিলে এইটো এটা পলিটিকেল ষ্ট্ৰেটেজি এটা ইলেক্ট'ৰেল ষ্ট্ৰেটেজি এইটো তেওঁলোকে কৰিলে তাৰ বিপৰীত এজ আই ছেড কান্দি লাভ নাই বা খালি বিৰোধ কৰি লাভ নাই আনফেয়াৰ ফাউল কৰিলে লাভ নাই আমি ইয়াৰ কাউণ্টাৰ ষ্ট্ৰেটেজি বনাই আছোঁ তাৰ মানুহে তাৰ ফলটো দেখা পাব তাৰে আগত বহুত মাহ ধৰি তাতে স্পেকুলেশ্যন যেনেকুৱা হৈছিল প্ৰদ্যুৎ বৰদলৈ নিজে কৈ আছিল আমাৰ পডকাষ্টতে তেওঁ কেইটামান মাহ পূৰ্বে আহিছিল তেওঁ তাতে কৈছিল যে চব বস্তু মই ছেক্ৰিফাইচ হ'ব নোখোজোঁ বা তেওঁক আমি সুধিছিলোঁ যে যদি আপোনাক তাৰ পৰা কণ্টেষ্ট নকৰা গৌৰৱ গগৈ যদি তাৰ পৰা কণ্টেষ্ট কৰে সেই ডাইনামিক্সটো চেঞ্জ হৈ যায় লগতে তেওঁ এজন পাৰ্টীৰ ছিনিয়ৰ লিডাৰ লগতে অসমত যোনটো কংগ্ৰেছ পাৰ্টীৰ কাৰেণ্ট ছিটুৱেশ্যন যে ইনষ্টেবিলিটি দেখা গৈ আছে প্ৰত্যেক দিনাই এজন নহয় এজন কংগ্ৰেছ লিডাৰে বিজেপিৰ ফালে যাবলৈ ইচ্ছা কৰি আছে এনেকুৱা সময়ত 14খন ছিটৰ ভিতৰত নগাঁওখন এখন ছিকিউৰ্ড ছিট হয় কিন্তু আপুনি ভাবেনে নগাঁৱৰ নিচিনা জেগাত য'ত তাতে মেজৰিটি অফক'ৰ্ছ মুছলিমছ হয় তেওঁলোকে মুছলিম লিডাৰ এজন ডিজাৰ্ভ কৰে যদি আমি পিপল ৰিপ্ৰেজেণ্টেশ্যনটো চাওঁ ধুবুৰীত যি ধৰণে মুছলিম লিডাৰ বেছি তাতে মুছলিম আছে কোকৰাঝাৰত যদি বড়ো বেছি তাতে বড়ো লিডাৰ আছে ঠিক তেনেধৰণে যদি নগাঁৱত মুছলিমৰ পপুলেশ্যন বেছি তাতে মুছলিম লিডাৰ এজনে ৰিপ্ৰেজেণ্ট কৰা ডিজাৰ্ভ নকৰেনে ৰাইজক সুধিব লাগিব আপুনি মুছলিম কওক হিন্দু কওক তিৱা কওক জেনেৰেল কওক যিয়ে কওক মই কৈছোঁ ৰাইজক সোধা তেওঁলোকে প্ৰতিনিধি হিচাপে কাক বিচাৰে মই আৰু এটা সমষ্টি কথা কোৱা নাই মই জেনেৰেল আমি কৈছোঁ যে আমি সাধাৰণ মানুহৰ ওচৰত গৈ সুধিব লাগে যে আপোনালোকে আমাৰ দলৰ ভিতৰত এইখিনি মানুহ আছে আপোনালোকে কাক বিচাৰে আৰু সেইটো প্ৰচেছ আমি এতিয়া লাহে লাহে আমি কৰিবলৈলগীয়া হৈছোঁ আগতে না আমি দলৰ ভিতৰত কৈছোঁ আগতে কি হৈছিলে কোন দলৰ নেতাৰ লগত ভাল কোনজন ক'ত কেন্দ্ৰীয় দিল্লীৰ মানুহৰ লগত ভাল সম্পৰ্ক তাৰ মতে হৈ যায় এতিয়া আমি কিছু 2 বছৰৰ পৰা অলপ আমি অলপ ছাৰ্ভে পলিং কৰি চ' দেট আমি ট্ৰেপত নফচোঁ কোনোবা মানুহৰ পাৰ্চনেল লাইকছ ডিছলাইকছ হ'ব পাৰে কিন্তু কাৰোবাৰ ব্যক্তিগত লাইক ডিছলাইক কাৰণে আমি এজন পাৰ্টি চিম্বলটো এজন ব্যক্তিক দিম সেইটো ইললজিকেল কথা প্ৰেক্টিকেলো নহয় তো সেইকাৰণে আজিকালি আমিও ছাৰ্ভে পলিং এজেঞ্চিৰ ওপৰত নিৰ্ভৰ কৰি মানুহে নিৰপেক্ষ মানুহে কাক বিচাৰে সেইখিনি আমি ল'বলৈ বিচাৰিছোঁ আৰু সেইটো আমাৰ অসমৰ 14টা ছিটৰ ভিতৰত হ'ব আৰু এইটো যে সিদ্ধান্ত দিছপুৰত নহয় এই দলৰ সিদ্ধান্ত দিল্লীত হ'ব আৰু দিল্লীৰ কাৰণে মই কোন বা বেলেগ দল কোন নেতা তেওঁলোকৰ কাৰণে হ'ল যে কংগ্ৰেছৰ পৰা বৰ্তমান ইয়াত 3গৰাকী সাংসদ আছে
আমি 3গৰাকী সিটৰ য'ত আমাৰ কংগ্ৰেছ আছে 3টা সিটৰ পৰা আমি 9টা সিটলৈ কেনেকৈ যাব পাৰোঁ সেইটোৱে তেওঁলোকৰ ষ্ট্ৰেটেজি দে আৰ নট গোইং টু মেক এ ডিচিজন কি আমাৰ এওঁ আছে বা তেওঁ আছে তাৰ ওপৰত নিৰ্ভৰ নকৰে না তেওঁলোকৰ ষ্ট্ৰেইট অংকৰ আমাকতো মেজিক নম্বৰ ক্ৰছ কৰিব লাগিব চ' তেওঁলোকৰ হ'ল কি আমি মেক্সিমাম ছিটছ অসমৰ পৰা কেনেকৈ আনিব পাৰোঁ ভোটাৰ্ছে কাক বিচাৰে পাৰ্টীয়ে কাক বিচাৰে আমাৰ পলিটিকেল যিখিনি এক্সপিৰিয়েঞ্চ মানুহ আছে দায়িত্ব থকা মানুহখিনি আছে তেওঁলোকৰ পৰামৰ্শ কি সামূহিক এটা মানে গোটেই ডাটা ৰিপৰ্ট এনালিচিছ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত থাকিব আৰু মাত্ৰ আমাৰ দলৰ কথা নহয় প্ৰত্যেক দলে এনেকৈ আজি তাৰিখত এনেকৈ কাম কৰে এণ্ড দেন দে উইল ডিচাইড আপুনি কংগ্ৰেছ ৱৰ্কিং কমিটিৰ পাৰ্ট হয় আপোনাৰ নিজৰ এটা নেশ্যনেল লেভেলত গ্ৰিপ আছে সেইখিনি সময়ত বহুতক সুধিলে কয় যে হাই কমাণ্ডে ডিচাইড কৰিব একচুৱেলি হাই কমাণ্ডৰ পৰা এইখিনি অপিনিয়ন আহে নে আচলতে বহুত বস্তু ডজ কৰিবলৈ হাই কমাণ্ডৰ নামটো লৈ লোৱা ন বহুত আজিকালি মোৰ জানা কিউৰিয়চিটি বিকজ মই কৈছোঁ আজিকালি ডেটাৰ ওপৰত বহুত নিৰ্ভৰ কৰা গৈছে এণ্ড দে আৰ দিজ এজেঞ্চিজ আজিকালি যিসকলে বিভিন্ন পলিটিকেল পাৰ্টিজৰ লগত কাম কৰে আমাৰ লগতো আছে আম আদমি পাৰ্টিৰ লগতো আছে TMC পাৰ্টিৰ লগত প্ৰফেচনেল বাট দে মানে পলিটিকেল এনালিচিছ কেনেকৈ কৰিব লাগে সাইণ্টিফিক এনালিচিছ কেনেকৈ কৰিব লাগে ডাটা বেছড এনালিচিছ কেনেকৈ কৰিব লাগে সেইখিনি জানে আৰু গোটেই তেওঁলোকৰ মডেলছবোৰ থাকে তাৰ ওপৰত মই নিজে কাম কৰিছোঁ দে একচুৱেলি পুট মানে যেনেকৈ এটা ফৰ্মুলা মেথমেটিকেল ইকুৱেশ্যনত আমি ৱেইট দিওঁ আই ডণ্ট ন' যি ইঞ্জিনিয়াৰিং বুজি পাব যে এভৰি ভেৰিয়েবলৰ অলপ ৱেইট আছে এই পাৰ্টিৰ কেণ্ডিডেটৰ একাডেমিক বেকগ্ৰাউণ্ড অলপ পাৰ্চেণ্টেজ ইয়াত দিলোঁ পাৰ্টিৰ ভিতৰত সি কিমান দিনৰ পৰা লাগি আছে তাৰ এটা থাকিলোঁ সেই মানুহজন কিমান চিনিয়ৰ তাৰ এটা ৱেইট থাকিলে মোৰ সাধাৰণ মানুহৰ মাজত কি তেওঁৰ চিন্তা সেইটো এটা ৱেইট থাকিলে ইলেকশ্যন খেলা তেওঁৰ অভিজ্ঞতা আছে নাই তাৰ এটা ৱেইট থাকিলে চ' বিভিন্ন কথাৰ আজিকালি ষ্টাডি হয় আৰু গোটেই ৰিপৰ্ট এট দ্য টিপ অফ দ্য ফিংগাৰ্ছ থাকে আমাৰ কেন্দ্ৰীয় নেতৃত্ব আগেইন ফৰ অল চ' যদিও মই ক'বলৈ বিচাৰোঁ কি নহয় আমি এখন ছিটত এওঁ আটাইতকৈ ভাল মোক ক্ৰছ কুৱেশ্যন কৰিব মোৰ দলৰ নেতৃত্ব ন আমাৰ ওচৰত বেলেগ ৰিপৰ্ট আছে তুমি আমাক মিছগাইড কৰিছা এণ্ড দেন আই হেভ টু ডিফেণ্ড মাই চেল্ফ ইটছ লাইক এ কোৰ্ট পাৰ্টিৰ ভিতৰতে য়েছ আমি ক'ম যে নহয় এইটো ছিট আমি হাৰিম ন আমাৰ ওচৰত ৰিপৰ্ট আছে এইটো ছিটত তুমি যদি এজনক দিবা তো হাৰিবা কিন্তু সেয়াও পাৰিব চ' ক্ৰছ কুৱেশ্যন এটা হয় আৰু যদি ইয়াৰে মাজত এই যোনকেইটা এজেঞ্চি থাকে সিহঁতে যদি ভুল কৰি দিলে আকৌ কণ্ট্ৰেক্ট নাপাব they are also there for money সিহঁতো মানে বিৰাট strictly কাম কৰিব money suppose they do their work properly আকৌ এটা বেলেগ ইলেকশ্যনৰ কাম কৰিবলৈ পইচা পাব সিহঁতৰ বিজনেছটো ডাঙৰ হ'ব এক্সেক্টলি যদি তুমি যিমান ছাকচেছফুল যিমান তোমাক চবকেতো কনচিষ্টেঞ্চি দেখাব লাগিব আজি এজেঞ্চিকো কনচিষ্টেঞ্চি দেখাব লাগিব যদি সদায় সি মেনিপুলেটেড ৰিজাল্ট দি থাকে সি পিছত কণ্ট্ৰেক্ট নাপাব আৰু যদি সি ছাবষ্টেণ্টিভ হয় নিউট্ৰেল হয় অবজেক্টিভ হয় তাৰপিছত পাই থাকিব চ' ইউ ন' ইট ইজ ইন এভৰিবডিজ ইণ্টাৰেষ্ট টু বি অবজেক্টিভ মই মাজতে এটা ঘটনা শুনিছোঁ আপুনি ক'ব সঁচা নে নহয় মই নাজানো মই জাষ্ট শুনিছোঁ মই শুনিছিলোঁ কিবা কংগ্ৰেছৰ বুথ কমিটি ষ্ট্ৰং কৰিবলৈ আপুনি কোনোবা এজেঞ্চিৰ লগত নগাঁৱত কথা পাতিছিল কেইটামান বছৰ আগত ন আই বিলিভ ইন বুথ থিং কি বুথ কৰিব লাগে কিন্তু মোৰ যে ব্যক্তিগত পইচা কিবা যে এজেঞ্চি ল'ম সেইটো মোৰ নহয় বাট বুথ আই বিলিভ নট অনলি ইন এভৰি মানে ছিট আমাক কৰিবলগীয়া আছে কংগ্ৰেছ একচুৱেলি আজি তাৰিখত গাঁও পঞ্চায়তলৈকে আমাৰ সংগঠন আছে আমি গাঁৱলৈকে লৈ যাব লাগে সেইটো মই বিলিভ কৰোঁ যিহেতু আজি তাৰিখত কিয় প্ৰয়োজন আছে বিকজ আমাৰ কথাবোৰ আমাৰ কামবোৰ এতিয়া ট্ৰেডিশ্যনেল মিডিয়াত নোলায় এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া বেচাৰা ইমান খোজকাঢ়ি আছে যাত্ৰা কৰিছে দিনে ৰাতি নন ষ্টপ এৱে ফ্ৰম ফেমিলি অন দ্য ৰোড খোজকাঢ়ি আছে আমি কিমান নিউজ পাইছোঁ বাতৰিত এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অলপ ডুবকি এটা মাৰিলে চব ভাইৰেল হৈ গ'ল কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া যে ইমান যে কৈ আছে এজ লিডিং অপজিশ্যন কিবা এটা স্পেচ পাওক কিন্তু সেই স্পেচ ট্ৰেডিশ্যনেল মিডিয়াত নাহে সেই স্পেচ প্ৰিণ্টত নাহে তো মানুহৰ ওচৰত আমি কেনেকৈ আমি নিজৰ কথাবোৰ লৈ যাম তো তাৰ কাৰণে word of mouth through door to door through grassroots movement grassroots mobilization is very important আৰু সেই কাৰণে আজি তাৰিখত য'ত ট্ৰেডিশ্যনেল মিডিয়া আমি ছাপৰ্ট নাপাওঁ আমাৰ নিজৰ গ্ৰাছৰুটছ হেনা গ্ৰাছৰুটছ আমি তৈয়াৰ কৰাটো খুব গুৰুত্বপূৰ্ণ ইটছ এ ৱে অফ কমিউনিকেটিং আৱাৰ ৱৰ্ক নহ'লে মানুহ অজ্ঞাত হ'ব মানুহে ভাবিছে কংগ্ৰেছ একো কৰা নাই মানুহে ভাবিছে ৰাহুল গান্ধী ক'ৰবাত হলিডেত আছে মানুহে ভাবিছে গৌৰৱ গগৈ দিছপুৰত আছে আমি যে ঘূৰি আছোঁ মানুহৰ ওচৰত কেনেকৈ লৈ যাম তো সেইকাৰণে আমাক এটা গ্ৰাছৰুটছ
ফ'ৰ্চ এটা লাগে এতিয়া এই মিডিয়াৰ যোনটো কথা চলিছে যে মিডিয়াত সেই স্পেচটো নাপায় তাৰ অল্টাৰনেটিভ যদি আমি বুট হিচাপে চাওঁ অসমত যদি চাওঁ এইবাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া আহিছিল বহুতত এনেকুৱা কথাও শুনিছিলোঁ বহুতত এনেকুৱা নিউজ ৰিপৰ্ট পঢ়িছিলোঁ যে কংগ্ৰেছৰ যোনখিনি জেগাত বুট কমিটি হয়তো ষ্ট্ৰং হ'ব লাগিছিল সেইখিনি সময়ত সেইখিনি ষ্ট্ৰং নহয় কোনোবা এটা পইণ্টত আপুনি এনেকুৱা ফিল কৰে নেকি যে কংগ্ৰেছত এতিয়াও যদি আমি লিডাৰ চাওঁ আজিৰ পৰা সেই 15 বছৰ আগত বা 10 বছৰ আগত যেতিয়া স্কুলত সুধিছিল মোৰ মনত আছে যে অসমৰ মুখ্যমন্ত্ৰী কোন আমি আপোনাৰ দেউতাৰ নাম লিখিছিলোঁ আৰু সেইটো থাকি গ'ল যে মানে তেনেকুৱাই হ'ল কিন্তু সেই সময়ত যি মন্ত্ৰী আছিল আজিও কংগ্ৰেছত সেইখিনি নেতাই আছে বিজেপিত আছে কংগ্ৰেছত নাই বহুত তেতিয়া ৰকিবুল হুছেইন বেছিভাগ এতিয়া বিজেপিত আছে আজি বেছিভাগ বিজেপিত আছে আমাৰ ইয়াত কম সেইখিনি মানুহ যে 15-20 বছৰৰ পৰা চাই আছা বেছিভাগ বিজেপিত আছে তেওঁ এতিয়া কংগ্ৰেছত যোনকেইজন নেতা আমি দেখোঁ আজিও ৰাণা গোস্বামীৰ প্ৰসংগ থাকে আজিও তেনেকুৱা সেই বয়সস্থ বা ৰাণী নৰহ ভৰত নৰহ তেওঁলোকৰ আলোচনা আজিও থাকে বিজেপিত যদি চাওঁ প্ৰত্যেক দিনাই কোনোবা নতুন আহি কিবা কিবি কৈ থৈ নতুন সবটো পুৰণাই ডেকা তেজৰ কথা কৈছোঁ অলপ ডেকা তেজ যোনকেইজন আছে যদি আমি সেনেকৈ চাওঁ কংগ্ৰেছৰ পৰাই গৈছেতো এতিয়া সেই কংগ্ৰেছে বনাই দিয়াৰ লগে বিজেপিয়ে কিনি লৈ বস্তুটো আপুনি গম পাইছোঁ কিন্তু আমাৰ 2001 চনৰ পৰাই আছেতো 2001 আজি আমি 2024 চনত আছোঁ তেওঁলোকে 2001 চনৰ পৰাই আছে মানে অসমৰ ৰাইজে 25 বছৰৰ পৰা তেওঁলোকক চাই আহিছে এনেকৈ গ'লে এনেকৈতো ভাবিব লাগিব এতিয়া অসমৰ ৰাইজ মানে আমাক তেওঁলোকে এটা নতুন চিন্তা বিচাৰে মোৰ মতে অসমৰ ৰাইজে এটা নতুন চিন্তা বিচাৰে নতুন চেহেৰা বিচাৰে অলপ সিদ্ধান্তিক ৰাজনীতি বিচাৰে আমি দেশৰ অন্য ৰাজ্যৰ মই নাম লওঁ অন্য ৰাজ্যৰ তুলনাত আমাৰ ৰাজনীতি অলপ ভদ্ৰ ৰাজনীতি বেছিভাগ আমাৰ অসমীয়া মানুহ গাঁৱত থাকে গাঁৱৰ এটা পৰিৱেশ থাকে বা এটা পৰম্পৰা থাকে আমি ৰাজনীতি তোমালোকৰ কোৱাৰ দৰে যেতিয়া তুমি আজি য়াং জেনেৰেশ্যনত তোমাৰ কাৰণে আদৰ্শ হিচাপে বা উদাহৰণ হিচাপে প্ৰয়াত তৰুণ গগৈদেৱ বহুতৰ কাৰণে তেওঁকে আৰু পিছত শৰৎ সিংহৰ কথা মনত পেলায় প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱৰ কথাখিনি মনত পেলায় তেওঁলোকৰ কাৰণে সেইটো এটা উদাহৰণ আৰু যদি সেইটো উদাহৰণ আমি লওঁ আজিৰ তাৰিখত যিসকল ক্ষমতাত আছে ক্ষমা কৰিব আমি বহুত আঁতৰত আছোঁ তো সেইকাৰণে মই ভাবোঁ অসমৰ ৰাইজ অলপ মানে আমাৰ আগৰ দৰে যেনেকুৱা এটা মৰ্যাদা এটা আছিলে সেইটো অলপ বিচাৰে যদিও আমাক এগ্ৰেছিভ আৰ্চাৰ্টিভ হ'ব লাগিব কিন্তু এটা মানে মোক আগতে যে কৈছোঁ এটা ভদ্ৰ এটা পৰিৱেশ আমাৰ য'ত আমাৰ যি ৰাজনীতিত আমাৰ অসমীয়া এটা চাপ থাকে আমাৰ অসমীয়া সংস্কৃতি এটা চাপ থাকে তাৰ প্ৰভাৱ আমি দেখা পাওঁ তাৰ মানে সেই ৰাজনৈতিক কথাবোৰ শুনিলে আমি উত্তৰ ভাৰতৰ নহয় অসমীয়া আমাৰ কিছু সংস্কৃতি ইংগিতটো পাওঁ তেনেকুৱা এটা পৰিৱেশ বিচাৰে আৰু সেইটোৱে মই নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছোঁ য'ত আধুনিক অসম লগতে আমাৰ অসমীয়া পৰম্পৰা মানে তাৰ প্ৰমাণ ৰাইজে দেখা পায় আৰু সেইটো মই ভাবোঁ বিচাৰ কৰে য'ত আমাৰ কি কৈছে এনেধৰণে মানুহবোৰ আহিছে এই চোৱা মানে সেইটোৱে কৈছোঁ যে চৰকাৰৰ ওচৰত কিছু নতুন তন্ত্ৰ আছে ইনকাম টেক্স ED যাৰ ফলত তেওঁলোকে খুব এটা প্ৰভাৱ মানে হেঁচা এটা দিয়ে আমাৰ দিনত কি আছিলে এই ইনকাম টেক্স ED CBI নিৰপেক্ষ আছিলে আমাৰ দিনত আমাৰ চৰকাৰ দিনত আমি নিজৰ মানুহ আগেইনষ্ট CBI দিছোঁ অসমৰ যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিলে যদি কিবা এটা ৰাজনৈতিক অভিযোগ আহে লুইছ বাৰ্জাৰ আহে তো লুইছ বাৰ্জাৰত আমি CBI ইনকুৱাৰী আমি নিজে ইনিচিয়েট কৰিছোঁ নিজৰে চৰকাৰৰ মন্ত্ৰী আগেইনষ্ট ঠিক আছে কেন্দ্ৰত যেতিয়া আমাৰ UPA চৰকাৰ আছিলে যদি কিবা অভিযোগ আহে আমি নিজৰ চৰকাৰৰ মন্ত্ৰীসকলক কেন্দ্ৰীয় মন্ত্ৰীলৈ জেললৈ দিছোঁ যিহেতু আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট যে ৰাইজৰ চকুত আমি নিকা হৈ থাকোঁ ৰাইজে যে আমাৰ ওপৰত কোনো আঙুলি উঠাব নোৱাৰে আমি তাৰ কাৰণে আমি কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰালোঁ কেন্দ্ৰীয় মন্ত্ৰী লিডলৈ গ'লোঁ জাষ্ট বিকজ ইন দ্য আইজ অফ পাব্লিক মানে কোৰ্ট অফ পাব্লিক অপিনিয়ন তেওঁলোকে আমাক ভুল ধৰিছে আজিৰ তাৰিখত তুমি এটা উদাহৰণ দিয়াচোন য'ত শাসন থকা চৰকাৰ বৰ্তমান আমাৰ বিৰোধী চৰকাৰে নিজৰে এজন ওপৰত কিবা CBI ইনকাম টেক্স ED আমিতো বিৰোধী দলত আছোঁ আমিনো কি কাম কৰিব পাৰোঁ য'ত আমাৰ ED ইনকাম টেক্স আহিব গোটেই সুবিধা অলপ খেলিমেলি কৰা সুবিধাটো শাসন পক্ষত আছে গোটেই ফাইল খেলিমেলি কৰা সুবিধাটো তেওঁলোকৰ ওপৰত আছে তেওঁলোকৰ ওপৰতো এটাও নহয় এতিয়া ঝাৰখণ্ডৰ এজন মুখ্যমন্ত্ৰী জেলত দিল্লীত এজন উপ মুখ্যমন্ত্ৰী এক বছৰ হৈ গ'ল জেলত আমাৰ দিনৰ উদাহৰণ কনভিক্টেডো নহয় উইদাউট গেটিং বেইল চ'
ইটছ এ চাইন আজি যদি এনে লাইনত আমি গৈ থাকোঁ এটা সময়ত আমি ৰাছিয়া গৈ পাই যাম য'ত অপজিশ্যন এজন লিডাৰ সদায় জেলত থাকি লাহে লাহে তাই সি কিবা কাৰণত সি মৰিলে এলেকজেণ্ডাৰ নাভলানীৰ কথা কৈছোঁ মই ডু উই ৱান্ট টু গ' দেৰ অৰ ডু উই ৱান্ট টু বি আ ভাইব্ৰেণ্ট ডেম'ক্ৰেচি এইটো ৰাইজে বিচাৰ কৰক আমি এটা ভাইব্ৰেণ্ট ডেম'ক্ৰেচি বিচাৰোঁ আৰু আমাৰ দলটো সদায় সেই ভাইব্ৰেণ্ট ডেম'ক্ৰেচি সদায় আমি থাকিব লাগে এইটো কথা নহয় কিন্তু ভাইব্ৰেণ্ট ডেম'ক্ৰেচি জীয়াই থাকক দ্য আইডিয়া অফ ইণ্ডিয়া জীয়াই থাকক সেইটো আমাৰ উদ্দেশ্য মোৰ প্ৰশ্নটো এইটো আছিল যে সেই পুৰণা নেতা যোনবোৰ থাকে পাৰ্টিটোত থকাৰ লগে লগে কি হয় বুথ কমিটিৰ লগত অলপমান বুথ কমিটি ৰাতি ৰাতি বনিব নোৱাৰে মোৰ সেইটোৱে জানিব বুথ কমিটি বনাবলৈ সময় লাগে আৰু বুথ কমিটি আমি বনাবলৈ বাস্তৱভাৱে আই থিংক মই কৈছোঁ আজি এইখন টাৰ্মতে আমাৰ 21 চনৰ পিছৰ পৰাহে আমি অলপ ভালকৈ কৰিবলগীয়া আৰম্ভ কৰিছোঁ কিন্তু সেইটো বনাবলৈ অলপ সময় লাগে আৰু সময় যেতিয়া বনিব তেতিয়া ভালকৈ বনাওক জাষ্ট ফৰ দ্য চেক অফ বনাবলৈ আমি বনোৱা একো লাভ নাই সঁচাকৈ মানে তেওঁলোকে গ্ৰাউণ্ডত সঁচাকৈ কাম কৰি আছে আৰু হিউমেন ৰিচৰ্চ মেনেজমেণ্ট যিসকলে HR পঢ়িছে HR পঢ়োঁতে তাত কি লিখা আছে ফৰ এনি গুড ৱৰ্কাৰ your goals must be identified he good worker koribo ki his tasks must be defined keneke koribo his hard work must be rewarded he bhal kam korile ki pabo and his faults if he is unable to perform he should get the mane disciplinary action he jodi koribo nware tetia amar alternative ki so gute khali ami manu thio korle nohobo he manujonok dorabo lagibo structured hobo lagibo kam korabo lagibo if তেওঁৰ জাপানিজ অৰ্গেনাইজেশ্যনত একদম সৰু একদম ৱৰ্কাৰৰ পৰা এটা ফিডবেক লয় দ্যাট ইজ দ্য জাপানিজ মেনেজমেণ্ট প্ৰিন্সিপল যে সৰু ৱৰ্কাৰৰ পৰা এটা ফিডবেক মেচিনত ফেক্টৰীত সেই মেচিনৰ ওপৰত কাম কৰা এজন অপাৰেটৰ ফিডবেকটো চিঅ'লৈকে পায় চ' দেট সেই বিগ মেচিনৰ ওপৰত চেঞ্জ আনিব পাৰে এনেকুৱা এটা ছিষ্টেম বনালেহে আমাৰ কামত আহিব তো তেনেকুৱা আমি কৰিবলগীয়া হ'লে যি আমাৰ উদ্দেশ্য টাইম লাগে বাট আমি আই থিংক আমি যি দিশত গৈ আছোঁ তো ঠিকে আছে আপোনাৰ কিয় ফিল হয় কেতিয়াবা ভাবেনে যে যি আজি কংগ্ৰেছৰ চিটুৱেশ্যন হৈছে পাৰ্টিৰ যোনখিনি ক্ৰাইচিছ পিৰিয়ড এটাই হৈছে বুলি আমি যদি কওঁ কাৰণ যিখিনি আমি পঢ়িছিলোঁ সেই ইণ্ডিপেণ্ডেঞ্চৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ এটলিষ্ট টিল 75, 80 বা 90sৰলৈকে যিখিনি কংগ্ৰেছৰ কথা আমি পঢ়িছিলোঁ এতিয়াৰ কংগ্ৰেছৰ কণ্ডিশ্যন খুব ক্ৰাইচিছ হ'ব যোৱা বুলি ক'ব পাৰি কাৰণ 2019 ইলেকশ্যনত যদি 50 ছিটছত আছে এতিয়া বহুতে কৈ আছে হয়তো তাতকৈ কমো পৰিব পাৰে বা সেনেকুৱা এটা কথা এতিয়া মানুহৰ মাজত চলি আছে আপুনি নিজে যদি এজ এন ইণ্ডিভিজুৱেল কংগ্ৰেছ নেতা হিচাপে নহয় যদি মই আপোনাক সোধোঁ আপুনি কিয় ভাবে যে কিয় কংগ্ৰেছৰ এনেকুৱা চিটুৱেশ্যন এটা হৈছে কাৰণ ইয়াৰে লিডাৰ গৈ বিজেপিত যদি কৰিব পাৰি আছে ইয়াতে থাকি কিয় কৰিব পাৰে চাওক ইটছ এ গুড কুৱেশ্যন ইয়াত দুটা কথা আছে ফাৰ্ষ্ট ইজ দ্য আইডিয়া অফ ডেম'ক্ৰেচি এটা সময়ত কংগ্ৰেছ যথেষ্ট জনপ্ৰিয় আমাৰ মানুহৰ বেণ্ডটো কংগ্ৰেছ যে আইডিঅ'লজিৰ ওপৰত তেওঁ বিশ্বাস কৰিছিল বহুত স্বাধীন কালৰ পৰা যদি মই ভাবোঁ লেফ্ট পাৰ্টিজ আৰু ৰাইট পাৰ্টিজ সেই সময়ত হিন্দু মহাসভা আছিল তেওঁলোকৰ ৰাইজৰ মাজত জনপ্ৰিয়তা কমি গ'ল বাট কিবা কাৰণত মানে তেওঁলোকে নিজৰ কামবোৰ কৰি থাকিলে আমি নিজৰ কামবোৰ কৰি থাকিলোঁ তো মই ক্ৰাইচিছ হিচাপে নেদেখোঁ এইটো ডেম'ক্ৰেচি ইন একশ্যন মানুহে ডিচাইড কৰিছে কি নহয় আমি ইমান বছৰ কংগ্ৰেছ লগত আছিলোঁ মানুহে ডিচাইড কৰিছে এতিয়া আমি এটা বেলেগ আইডিঅ'লজি আমি বেলেগ আইডিঅ'লজিক আমি সমৰ্থন জ্ঞাপন কৰিছোঁ এণ্ড দেন শেষত গৈ মানুহে ডিচাইড কৰক যে তেওঁলোকে যি সিদ্ধান্ত লৈছে সঁচাকৈ তেওঁলোকৰ আশা দৰে কাম কৰিছেনে সঁচাকৈ আগতকৈ আৰু তেওঁলোকৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হৈছেনে সঁচাকৈ আগতকৈ আমাৰ সামাজিক যে পৰিৱেশ ভাল হৈছেনে সঁচাকৈ আগতকৈ আমাৰ ডেম'ক্ৰেচি হিচাপে আমি সঁচাকৈ আমি ডেম'ক্ৰেচি আৰু ভাইব্ৰেণ্ট হৈছেনে ৰাইজে বিচাৰ কৰক আৰু আমাৰ কথা হ'ল কি আমি নিজৰ কামখিনি কৰি থাকিম তোমালোকে কোৱাৰ দৰে যে আমি ক্ৰাইচিছ হৈছে এইটো মই কৈছোঁ দিছ ইজ ডেম'ক্ৰেচি ইন একশ্যন আৰু আমি নিজৰ কাম আমাৰ কাম কি এজ এ দল হিচাপে মোৰ কাম হৈছে অৰ্গেনাইজ মই বুথ পৰ্যায়লৈ অৰ্গেনাইজ কৰিব লাগিব মোক মানুহবোৰ মবিলাইজ কৰিব লাগিব মোৰ দলৰ ভিতৰত দলৰ বাহিৰত মানুহবোৰ মবিলাইজ কৰিব লাগিব যদি আজি তাৰিখত ট্ৰেডিশ্যনেল মিডিয়াৰ ওপৰত মই নিৰ্ভৰ কৰিব নোৱাৰোঁ গোটেই গ্ৰাউণ্ডবোৰ চেঞ্জ হৈ গৈছে তো মাত্ৰ ফাউল কৰিলে নহ'ব মোক অল্টাৰনেটিভ মিডিয়ামৰ ওপৰত বিশ্বাস কৰিব লাগিব যদি আজি তাৰিখত জুডিচিয়াৰী মোৰ কিবা এটা কেছ শুনিবলৈ 4 বছৰ লয় ইলেক্ট্ৰল বণ্ড শুনিবলৈ 4 বছৰ লয় তেতিয়া সদায় যে জুডিচিয়াৰী যে আমাৰ পক্ষত থাকিব সেইটো এটা
ফলছ এটা ডিপেণ্ডেঞ্চ আমি ৰাখিলে নহ'ব তো মোক ৰিয়েলিষ্টিকলি প্ৰেক্টিকেলি মই নিজৰ কামখিনি কৰিব লাগিব এণ্ড আই অলছ' হেভ টু ইভলভ আজি য়াং ইণ্ডিয়া য়াং আছামে কি বিচাৰে মই নাভাবোঁ যে তেওঁ বৰ্তমান চৰকাৰে যিদৰে কাম কৰি আছে যে মানে তেওঁলোকৰ যে কামবোৰ বহুত ভাল দেৰ ইজ এ লট অফ ফ্লজ ইন দেয়াৰ ৱৰ্ক দেৰ ইজ এ লট অফ এৰোগেঞ্চ যি সোমাই গৈছে বহুত এৰোগেঞ্চ সোমাই গৈছে আৰু সেইকাৰণে সৰু কামটো তেওঁলোকে দেখাইছে আমি খুব ডাঙৰ কাম কৰিলোঁ চ' মই সেইটো নাভাবোঁ আৰু সেইকাৰণে মই মানুহৰ ধ্যান আকৰ্ষণ কৰিবলৈ মোৰ ওচৰত বহুত সুবিধা আছে চ' মই ভাবিছোঁ ভালকৈ আমি কাম কৰিলে আমাৰ কামটো নিশ্চয় মানুহে ৰিৱাৰ্ড কৰিব যদি আপুনি কালি বিজেপিত বোলে বেটাৰ অপৰচুনিটি পাই যায় চাওক মই অপৰচুনিটিৰ কাৰণে অহাই নাই মই যদি অপৰচুনিটিৰ কাৰণে আহিলোহেঁতেন তো মইতো যেতিয়া আটাইতকৈ বেষ্ট অপৰচুনিটি যেতিয়া মোৰ পিতৃ মুখ্যমন্ত্ৰী হৈ আছিলে 15 বছৰ এইটো বেষ্ট অপৰচুনিটি কাম কৰিবলগীয়া উন্নয়নৰ ক্ষেত্ৰত কেনেকৈ হ'ব লাগে মই অহা নাই মই আহিছোঁ ৰাজনীতি মানেহে ৰাজনীতিক চিন্তাধাৰা নহ'লে I could have been an IAS অফিচাৰ না যদি মোক ৰাস্তা দলংহে বনাব লাগে স্কুল হস্পিটেলে বনাব লাগে IAS অফিচাৰ হয় এদিন চিফ ছেক্ৰেটাৰী হয় এইটোৱে কাম কৰিলে ভাল মই IAS অফিচাৰ হ'বলৈ অহা নাই নাথিং এগেইনষ্ট IAS অফিচাৰ কিন্তু মই এটা ৰাজনীতিত যেতিয়া সোমাইছোঁ তেতিয়া এটা চিন্তাধাৰা এটা আইডিঅ'লজিলৈ সোমাইছোঁ যি আইডিঅ'লজি আমাৰ সংবিধানৰ লগত মিল আছে যি আইডিঅ'লজি আমাৰ সংস্কৃতিৰ লগত মিল আছে যি আইডিঅ'লজি আমাৰ অসমীয়া যে আমাৰ বুৰঞ্জী ইতিহাস মহাপুৰুষ পৰা আৰম্ভ কৰি আজান পীৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱাল সেই লগত যে এটা মিল আছে যি আইডিঅ'লজিৰ লগত স্বাধীনতা সংগ্ৰাম জড়িত হৈ আছে তো মই এটা প্ৰগ্ৰেছিভ এটা আইডিঅ'লজিৰ কাৰণে আজি আহিছোঁ নহ'লে মই ব্যক্তিগত স্বাৰ্থলৈ মই অহা নাই আৰু সেইকাৰণে আজি আইডিঅ'লজিত আই এম ৰেডি টু ৱৰ্ক ছাৰ্ভ এণ্ড যদি টাফ টাইম আছে আই এম ৰেডি টু বেটল ইট আউট মানে মই যুঁজিবলৈ মই সাজু এণ্ড কাইলৈ গৈ যদি মোৰ নিজৰ ৰাজনৈতিক আদৰ্শৰ কাৰণে যদি তেওঁলোকে মোৰ ওপৰত কেছ দিয়ে মোৰ ওপৰত জেললৈ পঠাবলৈ ধমকি দিয়ে মোক টিয়াৰ গেছ মানে আমাৰ অফিচত টিয়াৰ গেছ দলিয়াই বা লাঠি চাৰ্জ কৰে মানে ফৰ এভৰিথিং আই এম মেণ্টেলি ফিজিকেলি স্পিৰিচুৱেলি ৰেডি টু ফেচ এভৰিথিং মানে আই এম ৰেডি ফৰ আ ফাইট হ'লে মানে ফাইটৰ কাৰণে মানে পলিটিকেল বক্সিং মেটচ বক্সিঙৰ এটা ৰুলছ থাকে না বা ক্ৰিকেট মানে আমিও সেইটো এটা ফাইটটো আৰু মানে আমি এইটো ৰাজনৈতিক লেটছ চে পলিটিকেল বেটল এই ৰাজনীতি শব্দটো কৈ দিয়াৰ লগে আমাৰ মাইণ্ডত এটাই আহিব যে কূটনীতিটো আহি যায় ন ৰাজনীতিৰ জেগাত ত' আপোনাক যদি মই সুধোঁ আপোনাক ৰাজনীতিটো যদি মই ডিফাইন কৰিব দিওঁ আপুনি মোক আইডিঅ'লজিৰ কথা ক'লে আপোনাৰ আইডিঅ'লজিটো কি একচুৱেলি যদি ভালকৈ মই বুজিব খোজোঁ কেনেকুৱা আইডিঅ'লজি আপুনি বিশ্বাস কৰে মই আইডিঅ'লজি বিশ্বাস কৰোঁ যে আমাৰ সমাজ ভিতৰত সকলোৱে সমান মানে ছ'চিয়েলিষ্ট সমান ইকুৱেল we are all equal okay irrespective of gender মানে পুৰুষ আৰু মহিলা সমান irrespective of caste মানে বামুণ আৰু scheduled জনজাতিজন সমান irrespective of income মানে ধনী আৰু দুখীয়া সমান irrespective of geography মানে গাঁও আৰু চহৰ সমান okay আৰু আজিৰ তাৰিখত আমাৰ এই ইকুৱেলিটিটো নাই আজিৰ তাৰিখত যদিও আমি বহুত আগবাঢ়ি গৈছোঁ আজিও ইনইকুৱেলিটি আছে কাষ্টৰ ক্ষেত্ৰত ট্ৰাইবৰ ক্ষেত্ৰত এথনিচিটিৰ ক্ষেত্ৰত ভাষাৰ ক্ষেত্ৰত আজি ইকুৱেল অপৰচুনিটিজ সকলোৰ ওচৰত নাই কাৰ্বি আংলঙৰ ল'ৰাৰ ওচৰত এজন বড়ো ল'ৰাৰ ওচৰত সেই সুবিধাটো নাই যি এজন গুৱাহাটী উজান বজাৰ ল'ৰাৰ ওচৰত আছে চ' যেতিয়ালৈকে আমি ইকুৱেলিটি দীৰ্ঘদিনৰ এটা লক্ষ্য মই সেইটো হ'ল মোৰ দলৰ আইডিঅ'লজি সেই যি কথা আমাৰ সংবিধান লিখা আছে ইকুৱেলিটি সংবিধান লিখা আছে লিবাৰ্টি স্বাধীনতা তুমি বড়ো ক'বলৈ বিচাৰা বড়ো কোৱা তুমি তামিল ক'বলৈ বিচাৰা তামিল কোৱা তুমি ইংৰাজী ক'বলৈ বিচাৰা ইংৰাজী কোৱা তুমি ভগৱানৰ ওপৰত বিশ্বাস কৰা তুমি আল্লাহৰ ওপৰত বিশ্বাস তোমাৰ এইটো লিবাৰ্টি আছে সেইটো হ'ল লিবাৰ্টি ইকুৱেলিটি লিবাৰ্টি জাষ্টিছ মানে যে আমি যে দৌৰি থাকিব নালাগে আজি যে আমাৰ কোৰ্টত আমি কেছ আহি আছে আমাৰ কেদিসকল জেলত আছে তেওঁলোকৰ অহাই নাই এইটো কি জাষ্টিছ হ'ল আজি মই কাৰোবাক চিনি পাওঁ সেইকাৰণে হস্পিটেলত মই তোমাক ভৰ্তি কৰাব পাৰোঁ যদি তোমাৰ এক্সিডেণ্ট হয় কিন্তু সাধাৰণ মানুহ কাকো নাই মোক MP MLA ফোন কৰিবলগীয়া হৈছে এটা ইনজাষ্টিছ এটা আছে MP MLA চিনি পালেই যে মই হস্পিটেলত ভিতৰত মোৰ ভৰ্তি হ'ব নেকি দেৰ ইজ এন ইনজাষ্টিছ দে এইটো আমি জাষ্টিছ আনিব লাগিব এণ্ড লাষ্টত গৈ ফ্ৰেটাৰ্নিটি মানে মই তোমাৰ লগত ভাল হ'বলৈ বিচাৰোঁ তুমি যিকোনো
হ'ব পাৰা তুমি হিন্দু হোৱা মুছলিম হোৱা মেল হোৱা ফিমেল হোৱা ট্ৰান্সজেণ্ডাৰ হোৱা বঙালী হোৱা বিহাৰী হোৱা কাৰ্বি হোৱা চাউথ ইণ্ডিয়ান হোৱা মাৰবাৰী হোৱা মই তোমাক খালি টলাৰেট কৰিবলৈ বিচৰা নাই তুমি নিজৰ কৰা মই নিজৰ কৰোঁ মই চাইলত থাকিবলৈ বিচৰা নাই মই ফ্ৰেটাৰ্নিটি বিচাৰোঁ আমাৰ মাজত বন্ধুত্ব মোৰ ঘৰত যদি ঈদ হয় মই তোমাক নিমন্ত্ৰণ জনাবলৈ বিচাৰোঁ তোমাৰ ঘৰত যদি দিৱালী হয় মই তোমাৰ লগত আহি এটা চাকি গছ জ্বলাবলৈ বিচাৰোঁ ঘৰত যদি বিহু হয় আমি সকলোৱে মিলি গৈ পিঠা খাবলৈ বিচাৰোঁ এনেকুৱা এটা এইটো হ'ল সংবিধান এয়া হ'ল ভাৰতীয় সংস্কৃতি এয়া হ'ল মোৰ দলৰ চিন্তাধাৰা এইখিনি বস্তু আপোনাৰ সৰুৰে পৰা আছিল নে য়েছ পৰিৱেশটো কেনেকুৱা আছিল ন ঘৰত নাজানো মানে মই অলপ ধাৰ্মিকো আছিলোঁ মানে কি আছিলে ইণ্টাৰেষ্টিং কথা ক'লা মানে আমাৰ সৰু নৰ্থ এভিনিউত ফ্লেট আছিলে সেই সৰু নৰ্থ এভিনিউ ফ্লেটত আমাৰ এটা পূজা ঘৰ নহয় মানে এটা স্পেচ আছিলে পূজা তাত বেলেগ আমাৰ ভগৱানৰ মূৰ্তি আছিলে ফটো আছিলে মই সদায় কিবা কাৰণতে নিজকে পণ্ডিত ভাবোঁ নেকি নে কি আছিলে সৰু দেই একদম মানে ক্লাছ 1 ক্লাছ 2 সেই ঘণ্টি লৈ এনেকৈ কৰি খুব ভাল লাগে পূজা কৰি আৰতি খুব ভাল লাগে প্ৰে কৰি খুব ভাল লাগে আৰু ৰাতি কিবা কাৰণত দেই মই মানে মিছা কথা কোৱা নাই তুমি লাই ডিটেক্টৰ কৰি ল'বা লৈ ল'বা টেষ্ট লৈ ল'বা ৰাতি কিবা কাৰণত মই শিখ ধৰ্ম হিচাপে মই গুৰু নানক চাহাবক নমন কৰিছিলোঁ তেনেকৈ মোৰ জেষ্টাৰ আছিলে আল্লাহক মই নাম লৈছিলোঁ আল্লাহ হিচাপে মই মোৰ বাও কৰিছিলোঁ বা প্ৰাৰ্থনা জ্ঞাপন কৰিছিলোঁ দুৱা বিচাৰিছিলোঁ ভগৱানৰ নাম লৈ আমাৰ কৃষ্ণৰ শিৱৰ নাম লৈ মই তেনেকৈ পূজা কৰিছিলোঁ মই তেতিয়াই পৰা মানে ধাৰ্মিক আৰু সকলোকে মই সন্মান মানে কৰিছিলোঁ আৰু মই খুব ভাল পাইছিলোঁ যে মোৰ ফ্ৰেণ্ড চাৰ্কলত খ্ৰীষ্টিয়ানো আছিলে হিন্দু আছিলে শিখ আছিলে মুছলিম আছিলে চাউথ ইণ্ডিয়ান আছিলে নৰ্থ ইণ্ডিয়ান আছিলে সেইটোৱে মোৰ কাৰণে হ'ব পাৰে মে বি দ্যাটছ এ গুড পাৰ্ট কি মই দিল্লীত থাকি এটা কছমপলিটান এটা ফ্লেভাৰ পালোঁ আৰু তুমি যদি ইতিহাস চোৱা হিষ্ট্ৰী চোৱা যি ছ'চাইটিজ অ'পন আছিলে যি ছ'চাইটিজত বহুত মানে পপুলেশ্যন বেলেগ ধৰণৰ পপুলেশ্যন আহিলে একেলগে ইণ্টিগ্ৰেট হ'ব পাৰিলে প্ৰত্যেক পপুলেশ্যনৰ বেলেগ টেলেণ্ট আছিলে কিবা কাৰ্পেণ্ট্ৰি ভাল কিবা উইভাৰ্ছ ভাল কিবা ট্ৰেডাৰ্ছ ভাল কিবা স্কলাৰ্ছ ভাল সেইখিনি চিভিলাইজেশ্যনে পিছত গৈ আগবাঢ়ি গ'ল এভৰি গ্ৰেট চিভিলাইজেশ্যন হেজ বিন অ'পন ইণ্ডাছ চিভিলাইজেশ্যন ৱাজ গ্ৰেট বিকজ ইট ৱাজ অ'পন ইট ৱাজ ক্ল'জ নহয় মেছ'পটেমিয়া চিভিলাইজেশ্যন ৱাজ গ্ৰেট because it was open. America became great because open. India, আমাক ইণ্ডিয়া ষ্টাডি কৰিবলৈ চাইনাৰ পৰা মানুহ আহিছিলে আমি কাকো বাধা দিয়া নাছিলোঁ ইউ হেড ট্ৰেড আপ টিল ইউৰোপ আপ টিল ইস্তানবুল আমি তেনেকুৱা এটা আছিলে চ' ইউ হেভ এনি ছ'চাইটি টু বি মডাৰ্ণ এণ্ড প্ৰগ্ৰেছিভ যি সমাজৰ ভিতৰত তুমি উন্নয়ন বিচাৰা যদি ইতিহাস চোৱা ইউ হেভ টু হেভ এন অ'পেন মাইণ্ড এণ্ড অ'পেন হাৰ্ট এণ্ড এলাউ মিক্স অফ ডিফাৰেণ্ট populations and allow people to live in harmony and allow everybody তেওঁলোকৰ যি টেলেণ্ট আছে প্ৰতিভা আছে স্কিল আছে সেইটো কণ্ট্ৰিবিউট কৰিবলৈ and সকলোকে কেনেকৈ পাৰা সেইটোৱে এটা তোমাৰ এটা আদৰ্শ সমাজৰ উদাহৰণ আৰু মই ভাবোঁ যদি অসমৰ তুমি চোৱা ইতিহাসত চাউলুং চুকাফা বাহিৰৰ পৰা আহি সকলোকে সন্মান স্থান দি নিজৰ ভাষা নিজৰ ধৰ্ম জাপি দিয়া নাই হেঁচা দিয়া নাই চবকে সামৰি চবকে লৈ 600 বছৰ ৰাজত্ব কৰিলে মানে সেই আমাৰ ডাইনেষ্টি সেই সময়ত আহোম ডাইনেষ্টিটো তো মই ভাবোঁ এটা আজিও তাৰিখত সেই প্ৰিন্সিপলটো আমাক এটা আধুনিক সমাজ এটা ছাকচেছফুল ছ'চাইটিৰ প্ৰয়োজন আছে মই সুধি আছিলোঁ কি সেইখিনি সময়ত মানে ঘৰৰ পৰিৱেশটো কেনেকুৱা আছিল মানে কেতিয়াবা হয়নে চিফ মানে প্ৰত্যেক মই কৈছোঁ নহয় যে মই খুব ধাৰ্মিক বহুত মানে প্ৰত্যেক ধৰ্ম মই আৰাধনা এটা আছিল চুলি দীঘল আছিলতো চুলি দীঘল মোৰ কলেজত হ'ল মানে কলেজতো নহয় চুলি দীঘল মোৰ এন জি অ' লাইনত হ'ল যেতিয়া মই এন জি অ' চাকৰি কৰি আছিলোঁ ছ'চিয়েল ৱৰ্ক কৰি আছিলোঁ তেতিয়া অলপ পাইছিলোঁ ইয়াত মই যেনেকৈ আমেৰিকা 60s সময়ত চিভিল ৰাইটছ মুভমেণ্টত সকলোৱে দীঘল চুলি হেপী মানে পিচ এণ্ড ব্ৰাদাৰহুড তো যিহেতু ময়ো এন জি অ'ত পিচ এণ্ড ব্ৰাদাৰহুড কামবোৰ কৰিছিলোঁ ময়ো চুলিবোৰ দীঘল কৰি ৰাখিছিলোঁ এণ্ড দেন আই থিংক নিউয়ৰ্কত গৈ পিছত লাষ্টত গৈ কাটিলোঁ এতিয়া সদায় আই ৱান্ট মাই চুলি একদম চুটি হোৱাটো বিচাৰোঁ মানে একদম মিলিটাৰী ষ্টাইল কাটটো মই সেইটোৱে বিচাৰোঁ আৰু খালি মানে ঠাণ্ডা হ'লে মানে ইয়াত কাণত ঠাণ্ডা লাগে মোক বাট নাও ডেইজ আৰ লাইক শ্বৰ্ট হেয়াৰ কাট এণ্ড সৰুকালত যদি আৰু কিবা জানিবলৈ বিচাৰা যায় উই লিভড ইন এ ভেৰি স্মল ফ্লেট ইন নৰ্থ এভিনিউ থেংকফুলি মোৰ স্কুল চেণ্ট কলম্বাছ ওচৰতে আছিলে মোৰ বা মোতকৈ 9 বছৰ
ডাঙৰ আছিল চ' বেছিভাগ মোৰ বা আৰু মোৰ মাৰ লগত মোৰ সৰুকালত মই সময় দিব পাৰিলোঁ দেউতা সেই সময়ত মানে অল ইণ্ডিয়া কংগ্ৰেছৰ মানে নেশ্যনেল এটা ৰেছপনচিবিলিটি পাইছিল পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতিও হৈছিল তো মই দেখা পাইছিলোঁ মানে আহিছে গৈছে এণ্ড দেন আই এনজয়ড মানে আৰু এটা সৰুকালৰ পৰা এটা মনত আছে মই চেণ্ট কলম্বাছ স্কুলত গৈছিলোঁ আৰু সেইটো আজিও মোক ধৰে আৰু সেইটো মই নিজৰ কামত আজিও মই কি কয় সেই কথাবোৰ মনত ৰাখোঁ স্কুলত আছোঁ স্কুলৰ ল'ৰাই সুধিছে তুমি ক'ৰ মানে ক'ৰ পৰা আহিছা বা মই কৈছোঁ মই অসমৰ তো তুমিতো দিল্লীত থাকা তুমি অসমীয়া কেনেকৈ হ'লা মই কৈছোঁ দিল্লী মোৰ এড্ৰেছে কিন্তু মোৰ স্পিৰিটটো মোৰ অসমীয়া মই অসমৰ সদায় অসমৰ পৰা অহা যোৱা কৰা নেকি তুমি মানে এনেকুৱা বুৰ্বক এটা মানে প্ৰশ্ন মানে সি সুধিলে তাৰপিছত মই ভাবিলোঁ ইয়াৰ ভুল নাই মানুহে উত্তৰ পূৰ্বাঞ্চলৰ বাবে একো নাজানে অজ্ঞাত তো সদায় মানে ইভেন তো আমাৰ দিল্লী চবেই কয় তুম তো দিল্লীৱালা हो तुम्हारा हिंदी दिल्ली वाला तुम्हारा बोलचाल दिल्ली वाला तुम कैसे अपने आपको অসমীয়া कह सकते हो কিন্তু নহয় মোৰ এজ এ স্পিৰিট মই য'তে আছোঁ মই অসমীয়া হিচাপে আছোঁ আৰু আজিও মানে সদায় দিল্লীত গ'লে বা সদনত মই নৰ্থ ইষ্টটো ৰিপ্ৰেজেণ্ট কৰিবলৈ বিচাৰোঁ মোৰ এটা মনত পৰি গ'ল ফেচবুক পোষ্ট এটা বিৰাট ভাইৰেল হৈছিল জুবিন গাৰ্গৰ আপুনি দেখিছেনে কোনটো একদম পুৰণা এটা যে তেওঁ লিখিছিল জুবিন গাৰ্গৰটো প্ৰায় চব পোষ্ট বা ভাইৰেল একদম পুৰণা লিখিছিল যে মানে গৌৰৱ গগৈ অসমীয়া ক'ব শিকিব লাগে নে কিবা বুলি ঠিকে কৈছে না সেইটো আপুনি কেনেকৈ লয় কাৰণ সেইটো প্ৰত্যেক বছৰে ভাইৰেল হয় না ভাল মইতো আজিকালি মিছ কৰোঁ না আজিকালি মই ভাবোঁ মই মিছ কৰোঁ মই যেতিয়া আৰম্ভণিত সোমাইছিলোঁ মোৰ ওপৰত জক হৈছিলে মিম হৈছিলে ট্ৰল হৈছিলে আজিকালি চব ভালে শুনি আছোঁ ইটো ভাল সিটো ভাল অলপ মানে মাটিত থাকিবলৈ বিচাৰোঁ বেছি তোমালোকে মোৰ প্ৰশংসা কৰি থাকিলে মই মানে ইগ'ইষ্টিকেল হৈ যাব তো মই সেইকাৰণে কেতিয়াবা নিজকে কয় বাদ দে তোমালোকৰ এতিয়াও বহুত ভুল হৈছে তাত তুমি ভুল ক'লা ইয়াত তুমি ভুল ক'লা তো মইতো সেইখিনি মিছ কৰোঁ আৰু ঠিকেই কৈছে ভালকৈ যদি অসমত আহি মানুহৰ মাজত থাকিবলৈ বিচাৰা অসমীয়া তোমাক ভালকৈ ক'বই লাগিব তো এইটো মই এটা পজিটিভ লাইটত লওঁ মানে চোৱা ৰাজনীতিত ইজ দ্য টেষ্ট মেটচ ইজ নট এ T20 চ' ইয়াত বহুত বছৰ ৰাজনীতি কৰিবলৈ আছে এতিয়া মই মাত্ৰ আৰম্ভণি কৰিছোঁ অসমীয়া ৰাইজে বিভিন্ন দলে বহুত বছৰ মোক পাই থাকিব তো প্ৰত্যেক কথাত যদি মই ৰিয়েক্ট কৰোঁ তেতিয়া মোৰ মানে গোটেই সময়টোৱে ৰিয়েকশ্যনত যাব এইবোৰ চব আৰু আতাহে যাতাহে মানে মই যি উদ্দেশ্যলৈ মই আহিছোঁ সেই উদ্দেশ্যটো মই কৰিছোঁ নে নাই কৰা সেইটো মোৰ সফলতা বা বিফলতাৰ মানে মোৰ বেঞ্চমাৰ্ক হয় আৰু মনত আছেনে ফাৰ্ষ্ট ডে আপুনি যেতিয়া ডিচাইড কৰিছিল বা আপোনাক হয়তো ঘৰত কৈছিল বা কেতিয়া আছিলে কি আছিল ইনষ্টেঞ্চটো যেতিয়া পলিটিক্সত আপুনি ভাবিছে আৰু মই এতিয়াৰ পৰা মানে মই একদম মানে মই টিয়কত আছিলোঁ সেই সময়ত টিয়কত আমাৰ ইউথ কংগ্ৰেছৰ এটা ৰেলী আছিলে মই এনে মঞ্চত বহি আছোঁ দ্যাট মাইট বি লেট 2011 বা 12 হ'ব পাৰে কিন্তু তাৰ আগত মই এক বছৰ বিধানসভাত এনে প্ৰচাৰৰ সময়ত মই চাৰিওফালে ঘূৰিলোঁ মই নিজে অসমত বিভিন্ন NGOৰ খেতিয়কসকলৰ লগত সম্পৰ্ক কৰি নিজে মই কিছুমান এটা জানিবলৈ মোৰ এটা ইচ্ছা হ'ল আৰু নিজেই কিছুমান গাঁৱলীয়া আমাৰ কথাবোৰ জানিবলৈ সক্ষম হ'লোঁ খেতিয়কসকলৰ কি সমস্যা স্কুলৰ কি সমস্যা এইখিনি অলপ জানিবলৈ মোৰ হ'ল আৰু তাৰপিছত লাহে মই বুজি পালোঁ যে চোৱা মই NGO চাকৰি কৰাটো মোৰ সেই সময়ত উদ্দেশ্য আছিলে NGOত তুমি ভাবিলা যে তুমি এটা ভাল এটা কৃষি নীতি বা তোমাৰ ওচৰত এটা ভাল আইডিয়া আছে এডুকেশ্যন লৈ তুমি যিমানে তুমি ডাঙৰ NGO হোৱা তুমি চৰকাৰৰ তুলনাতো ইমান স্কুলত কাম কৰিব নোৱাৰা বা চৰকাৰৰ তুলনাত ইমান খেতিয়কসকলক তুমি লাভ দিব নোৱাৰা যদি সঁচাকৈ তোমাক স্কেল লাগে সঁচাকৈ যদি তোমালোকে হাজাৰ মানুহক টাচ কৰিবলৈ বিচাৰা প্ৰভাৱিত কৰিবলৈ বিচাৰা সহায় কৰিবলৈ বিচাৰা তেতিয়াতো শেষত গৈ NGOটোক চৰকাৰৰ ওচৰত যাবই লাগিব যে ক'ব লাগিব যে আমি ইমান বছৰৰ পৰা কাম কৰি আছোঁ এইটো আমাৰ মডেল আপোনালোকে লৈ লওক আৰু চাৰিওফালে বিভাগৰ বিষয়াসকলক শিকাই দিয়ক তো মই ভাবিলোঁ যেতিয়া শেষত গৈ চৰকাৰৰ ওচৰতে যাব লাগে এতিয়া মোৰ সুবিধা আছে ৰাজনীতিৰ জৰিয়তে তো ৰাজনীতিৰ জৰিয়তে চৰকাৰৰ ওচৰতে যাওঁ ৱাই গ' ইনটু এন NGO দেন ভাল পলিচি ডিছকাভাৰ কৰাৰ পিছত সেই পলিচি লৈ মই চৰকাৰৰ ওচৰত দৰ্জা খটখটাই বুজাবলৈ চেষ্টা কৰোঁ ৱাই ডণ্ট আই গেট ইনটু পলিটিক্স
we might get the chance to be in government. সেই সময়ত বিভিন্ন মানুহবোৰ আহিব, নিজৰ আইডিয়া ভাল আইডিয়া লৈ আহিব, এণ্ড দেন আমাৰ ওচৰত সেই ক্ষমতাটো থাকিব এটা ভাল আইডিয়া লৈ আমি মানুহৰ মাজত লৈ যাওঁ। তো সেই লৈ যেতিয়া সেই আণ্ডাৰষ্টেণ্ডিংটো আহিলে, ঘপককৈ মই সেই টিয়কৰ এটা যুৱ কংগ্ৰেছৰ মঞ্চত আছিলোঁ, এইবোৰ চব ভাবি আছোঁ আৰু দেই, মঞ্চত বহি আৰু মইতো আৰু ৰাজনীতিক সেই সময়ত বক্তৃতা একেইখিনি কথাই বেছি ইণ্টাৰেষ্ট নাই মোৰ, ভাবি আছোঁ এনেকৈ ঠিক আছে মই ইয়াতে জইন কৰি দিওঁ। তো মই যিজন মানে সভাৰ সভাপতি আছে, শুনাচোন মই এটা ঘোষণা কৰিব বিচাৰোঁ, কৰিব পাৰোঁনে? সেই সময়ততো মুখ্যমন্ত্ৰী ল'ৰা কোনে মানা কৰিব, যাওক মঞ্চত যাওক। তো এজ ইফ মানে মই যে খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ, এটা আৰ্থ শ্বেটাৰিং মানে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত ভূমিকম্প যে আহিব, এনেকৈ আৰু মানুহৰ মাজত ক'লোঁ আৰু কি শ্ৰদ্ধেয় ৰাইজ, আজি মই এটা ঘোষণা কৰিবলৈ বিচাৰিছোঁ আনুষ্ঠানিকভাৱে। আজি এতিয়াতো ভালে কৈছে, সেই সময়তো ভাঙা বেকা অসমীয়া কৰি লেফ্ট ৰাইট খুন্দা খাই ক'লোঁ যে মই আনুষ্ঠানিকভাৱে আজি কংগ্ৰেছ দলটো যোগদান কৰিবলৈ বিচাৰিছোঁ। তো মই যেতিয়া নিজৰ হৃদয়ত মেণ্টেলি ইম'চনেলি যেতিয়া মই সেই সিদ্ধান্তটো ল'লোঁ, তেতিয়া আৰু মানে ফুল এণ্ড ফাইনেল হৈ গ'লোঁ। তাৰপিছত মেম্বাৰশ্বিপ ল'ব লাগে, কাৰ্ড ল'ব লাগে, একো নাজানো, মই নিজৰ ক্লেৰিটিটো আহি গ'ল, আজিৰ পৰা মই এজন কংগ্ৰেছী। তাৰপিছত ঘৰত আহি ক'লোঁ। তো মই ভাবিছোঁ খুব মানে ৱেল ডান ক'ব আৰু খুব ডাঙৰ ষ্টেপ। তেওঁলোকে মানে একো ৰিয়েকশ্যন নিদিলে, আমিতো জানো তুমি আহিবা। মানে মোৰ কাৰণে এটা লাইফ চেঞ্জিং ট্ৰান্সফৰ্মেটিভ খুব মানে কষ্ট কৰিও মানে সেই পাজলটো মই ছল্ভ কৰিলোঁ কি মই কি হ'বলৈ বিচাৰোঁ। তেওঁলোকে আমি তোমাক দেখি আহিছোঁ ভাই, তুমি ইয়ালৈ আহি আছা, তুমিয়ে গম পাইছা, আমিতো গম পালোঁ না। মোৰ দেউতাই কৈছে মই জানো না সি পাব্লিক ছাৰ্ভিচত আহিছে, সি ঘূৰি আছে, মই জানোৱেই হ'বই আৰু সোমাবই আৰু। ভেৰি গুড। মানে মই ভাবিছিলোঁ খুব এটা এপ্লজ পাম, এপ্লজটো নাপালোঁ আৰু। মই এনেকুৱা হয় নহয় পেৰেণ্টছৰ ঘৰত আজি এতিয়াও একে পৰিৱেশ। মই ভাবিলোঁ আজি পাৰ্লিয়ামেণ্টত খুব ভাল স্পীচ দিলোঁ, খুব ভাল কৰিলোঁ, ঘৰলৈ ল'লোঁ, চালানে নাই চোৱা, সময় নাই। মানে মই সেইটোৱে সুধিব খুজিছোঁ যে মনৰ পৰা বিচৰা যায় ন যে মাহঁতে ক'ব মানে যে ইমান ভাল কৰিছ দে, আজি চাই ভালে না পাত্তা দিয়ে, অলপ পাত্তা আজিকালি মায়ে দিয়ে। মায়ে মই ভাবা নাই মোৰ মায়ে যে ফেচবুকত ইমান চাই থাকে, টিভিতটো নোলায় মোৰ কথাবোৰ, বা প্ৰিণ্টতো নোলায় না, ফেচবুকতো ওলায়। তো মইতো এতিয়া আজি মই কৈছোঁ, মায়ে কৈছে আজি এই নিউজটো চাইছোঁ, ক'ত চালা? মইতো নিউজ লাইভ ক'তোতো ওলোৱা নাই। আকৌ জেনেৰেলি কাকো মই বদনাম কৰিবলৈ বিচৰা নাই। মায়ে নিজে কয় পৰ্টেলত চালোঁ, বা মানে পৰ্টেলত চাইছি ন, শ্বি ইজ নিয়াৰিং 80, দ্যাটছ ৰিয়েলিটি ন। আজিকালি পৰ্টেল চাইছে, পৰ্টেলৰ গ্ৰহণযোগ্যতা বেছি, বিকজ দে আৰ some of them are still neutral, and journalism তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে নিউট্ৰেল হৈ থাকিব। যেতিয়া they become government spokesperson, লাহে লাহে পপুলাৰিটি কমিব, ৰাইজ নিজে অল্টাৰনেটিভ পডকাষ্ট বা অল্টাৰনেটিভ প্লেটফৰ্মছ লৈ আহি যাব। চ' মায়ে অলপ গুৰুত্ব দিয়ে, বাট মায়ে বাহিৰত নাই আৰু। মানে মোৰ ৱাইফটোতো নো ইণ্টাৰেষ্ট আৰু, লাভ নাই কৈ আৰু। তাৰমানে আপুনি বিশ্বাস কৰে ডিজিটেল ইণ্ডিয়া ছাকচেছফুল হৈছে? ন, ডেফিনেটলি। বা ডিজিটেল ইণ্ডিয়া কেতিয়া হৈছে? মোবাইলটো 2014 চনৰ পিছততো আৱিষ্কাৰ হোৱা নাই। ইউজেছ বাঢ়িছে 14 পিছত, বিকজ মোবাইল ফোন 2014 চনৰ আগত মোবাইল ফোন জিয়ামি আহি চিপ হৈ গ'ল, ডাটা চিপ হৈ গ'ল। ডাটা যে চিপ হ'ল, এইবোৰ চবটো 2014 চনৰ পিছত হোৱা নাই, 2014 চনৰ আগতেই চিপ হৈ গ'ল। মোবাইলৰ ওপৰত যে আমি জোৰ দিলোঁ, টেলিকম ওপৰত জোৰ দিলোঁ, টেলিকম টাৱাৰ্ছ যে বহালোঁ। মইতো টেলিকম পঢ়ি আহিছোঁ ভাই, মইতো চব জানো, এয়াৰটেলত কাম কৰি আহিছোঁ। এই গোটেই এয়াৰটেল চেটেল কি 2014 চনৰ ওপৰত আহিলে নেকি? এয়াৰটেল মোবাইল ছাবস্ক্ৰাইবাৰ বেছ যে সৃষ্টি হ'ল, মোবাইল ফোন যে কম দামত হ'ল, মোবাইল ডাটাটো বাদেই দিয়া, কলিং ৱাজ at 1.16 rupees per minute, then 8 rupees per minute, then 2 rupees per minute. কলিং যে চিপ হ'ল, বিকজ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত জোৰ দিলোঁ, আৰু মোবাইল কোম্পানীজ আমি হেল্প কৰিলোঁ থ্ৰু ডিফাৰেণ্ট পলিচিজ। ওৱান ইন 1999 নেশ্যনেল টেলিকম পলিচি, ওৱান ইন আৰ্লি 2000। এই পলিচিৰ যোগেদি আমি টেলিকম কোম্পানীজক এষ্টাব্লিছ ইনফ্ৰাষ্ট্ৰাকচাৰ সৃষ্টি কৰিবলৈ আমি জোৰ দিলোঁ। তাৰ কাৰণে কোম্পানীজ ফ্লাৰিছ, ছাবস্ক্ৰাইবাৰ্ছ হ'ল, এণ্ড লাহে লাহে যেতিয়া বেছ হৈ গ'ল, তাৰ ওপৰত তোমাৰ এপছ আহিছে বা বেলেগ ধৰণৰ সুবিধা হৈছে, গভৰ্ণমেণ্টৰ নিজৰ ছাৰ্ভিচৰ লগত ইণ্টিগ্ৰেট কৰিছে। আই থিংক দ্যাটছ এ ভেৰি নেচাৰেল প্ৰগ্ৰেশ্যন, যি এটা প্ৰায়ৰিটি আগৰ পৰাই ডিজিটেল বা টেলিকমত দিয়া আছে। চাওক, ইউ আৰ টকিং এবাউট ডিজিটেল এণ্ড টেলিকম। আমিতো ইণ্ডিয়াই ইছৰোটোতো 60sতে স্থাপন কৰিলে। আমিতো আগৰ পৰা আমি ইছৰোৰ পৰা আমি ছেটেলাইটছ ওপৰলৈ পঠাই আছোঁ।
Chandrayaan did not happen post 2014. Chandrayaনৰ আগৰ যে ইছৰো তাৰ আগৰ যে আমি স্যাটেলাইট পঠোৱা বিভিন্ন এজেন্সিৰ লগত কাম কৰা হেতু গুটে এক্সপেৰিয়েন্সৰ পিছত আমি Chandrayaan 3 1 and 2 happened during our time. So we should understand obviously এজন সরকার যে শাসনত আছে কব সব আমাৰ দিনতে হৈছে, but voters have to be conscious that অলপ বেছি কৈছে নেকি ইমানো মানে এজ এ হোল ভাৰতৰ হৈছে as all ভাৰতৰ হৈছে ইয়াৰ পূৰ্বে অচিভমেণ্ট হৈছে এনেকুৱা যে নহয় ইয়াৰ পূৰ্বে আমি কেতিয়া স্যাটেলাইট পঠোৱা নাই এতিয়া স্যাটেলাইট পঠাইছো ইয়াৰ পূৰ্বে যে আমি একো সামিট কৰা নাই এতিয়া G20 কৰিছে so you know it's the nature of politics in today's politics mass entertainment যে তোমাক সদায় এডিক্ট কৰি কিবা এটা দি থাকো তোমাক ডোসেজ হিচাপে ডোপামিন তোমাৰ ডোপামিন লেভেলস টু দি থাকো আজি ইয়াত কৰিছো ইটো কৰিছো so you are always in a loop, you are in a pattern, you are going on slowly you are becoming passive. তুমি গমে পোৱা নাই কি হৈছে কি হোৱা নাই তুমি কনসিয়াসলি ডিসাইড কৰা নাই তোমাক খালি ফিট কৰি আছে ডোপামিন লেভেলস তোমাক দি আছে ঠিক আছে আজি তাৰিখত তেওঁলোকৰ সুবিধা আছে তেওঁলোকে কৰক but I have to be that voice of reason to say that listen all up earphones khula take a deep breath realize bahut kotha agote hoise relax calm down or for your health it's good to look at everything in perspective ami perspective to dibole chesta kori asu last or duta question hodo second last question to nepotism or kotha apni ki ko so I feel proud মই তৰুণ গগৈ লৰা মই সাফাৰ কৰো সবে সুবিধাটো পাক মই তো কিমান কথা শিকিছো মই এটা মঞ্চ পালো মই প্ল্যাটফর্ম পালো I take it opposite. I feel proud that I am born in such a prestigious family, in such a respected household. যিজন ব্যক্তি আজি নৱপ্ৰজন্ম তেওঁক স্মৰণ কৰে তোমাৰ কোৱাদৰে বহুতে কৈছে আমি সৰু কালত যেতিয়া কিতাপ খুলো কোন অসমৰ মুখ্যমন্ত্ৰী ষ্ট্ৰেট অৱে এজনৰ নাম ওলাই তেওঁৰ পুত্ৰ তেওঁৰ legacy মই লৈ আহিছো so I feel very proud. For me nepotism is not burden, it's a privilege. এতিয়া মই হে legacy to ধৰি ৰাখিব পাৰো নে নোৱাৰো আৰু I am not trying to be a duplicate. I am trying to have my own unique signature, মোৰ নিজৰ ছাপ তেখেতৰ career মোৰ career কবাত মিল আছে যে আমি দুইজনে আৰম্ভণিত কেন্দ্ৰীয় ৰাজনীতিত তেওঁ ৰাজীৱ গান্ধীৰ লগত জয়েন্ট সেক্ৰেটাৰী AICC in charge of NSY আছিল মই কেন্দ্ৰীয় নেতৃত্বৰ লগত কাম কৰিবলৈ সুবিধা পাইছো কিছুমান আমাৰ ৰাজনীতিক যাত্ৰা আৰম্ভণি early phase অলপ মিল আছে by Milunai because he started from municipal election. He was first a ward commissioner in Jorhat in early 70s. But at least national politics at kibad mil ase. So for me it's a privilege, it's a benchmark je moi kar logot tulna korisu. Moi aji tarikhot mor eke generationer ji rajniti bi aji Ohomor rajnitit ase. Moi teon logot tulna kora nai. They are not my benchmark. My benchmark is the big মানে legacy যে মোৰ দেউতা এৰি থৈ গৈছে আৰু সেই legacy লৈ মই match up কৰিব পাৰো নে নোৱাৰো and সেই কথাটো কোনে ক'ব মোক এই কথাটো হেকত গৈ ৰাইজে মোক জনাব and I think that's what you should do. You should trust your viewers. You have your own style, you should do your own thing. You take the good things from your legacy and you build your own style, which I think you're doing also. তুমি কৈছিলা যে তোমাৰ পৰাই নিজৰ পডকাষ্ট ষ্টুডিও সৃষ্টি কৰিলে সো ক্ষমা কৰিব আপোনাৰ অলপ আতুনুদা অলপ ভিতৰিয়া সিক্ৰেটটো মই গম পাইছো মই লাষ্ট কোৱেশ্চন সুধিব খুজো এই ব্যস্ততাৰ মাজত অবভিয়াসলি মন যায় নিজৰ এটা এস্কেপ বিচাৰিবলৈ কথা পাতিবলৈ এতিয়া ক'লে ঘৰত গৈও মায়ে গুটেখিনি কথা হয়তো ইমান নাচায় বা ওয়াইফেও ইমান ইন্টাৰেষ্টেড নহয় সো শেষত গৈ মনৰ কথাখিনি কেনেকৈ আপুনি এক্সপ্ৰেছ কৰে বা কাৰ লগত পাতে বা কি কৰে মানে গো টু ৱে আদাৰ দেন পলিটিক্স না হেতুটো ভাল যে মায়ে যে নুহুদে that means I'm forced to talk about something else. কি হৈছে ঘৰৰ কি হৈছে ঘৰৰ মোৰ আজি কোনে ফোন কৰিলে আইতা কি খবৰ খুৰী কি খবৰ মোৰ দাদাৰো কি খবৰ আজি মোৰ নিজৰ ঘৰলৈ গলে আমি যে ৰাজনীতি বাহিৰত কিছুমান কথা পাতিছো হেতুটো মোক লাগে because মই ভাবো এজন ৰাজনীতিবিদে সদায় ৰাজনীতিত কথাবোৰ পাতি থাকিলে লাহে লাহে গ্ৰাউণ্ড ৰিয়েলিটি পৰা আঁতৰি যায় because মানুহজন যিমান ওপৰলৈ যায় নিশ্চয় তেওঁলোকৰ সমৰ্থকসকলৰ সংখ্যা বৃদ্ধি পায় সবাই ক'ব দাদা ইউ আৰ সো গ্ৰেট ইউ আৰ সো ওয়াইন ইউ আৰ সো নাইস একো নাই সব ভাল একো বেয়াই নাই যেতিয়া তুমি নৰ্মাল মানুহৰ লগত কথাখিনি পাতিবা সেই ক্ষেত্ৰত ঘৰৰ মানুহ খুব প্ৰয়োজন ঘৰৰ মানুহে ক'ব হেৰা ইমান ভাল নহয় দেই মানে আজি তোমাৰ শুনাচোন ইমান ভাল হোৱা নাই একচুৱেলি ইটোহে প্ৰব্লেম
অৰ তুমি ভাবিছা আজি একদম ডাইনামিক স্পীচ মাৰি আছে স্পীচ শুনাই নাই মানে স্পীচৰ মূল্য নাই so you need that normalcy you need to be in touch with normal people you need to understand issues ki aji moi bhabu etu eta problem aji rajniti bid olop elitist hoy goise aji amar grassrootot ki manhor actually ki mane teo mane loy tenloke sentimental emotional ami atori goisu aji khub frustration ase eta majority of young Indians bitot কি আজি তাৰিখত ইয়াং ইণ্ডিয়া তোমালোকে নিউজত পঢ়িছা ৰাছিয়াত গৈ ৰাছিয়ান আৰ্মিৰ লগত ইউক্ৰেইনৰ লগত যুঁজি আছে আজি আমাৰ মানুহবোৰে মই পাৰ্লিমেণ্টত কৈছোঁ আগতকৈ আৰু বেছি আমেৰিকা যাবলৈ হৈছে কাম বিচাৰিবলৈ সঁচাকৈ যদি আমাৰ ইকনমি ইমান ভাল ৱৰ্ল্ডছ ফাৰ্ষ্ট লাৰ্জেষ্ট বা ৱৰ্ল্ডছ থাৰ্ড লাৰ্জেষ্ট ফাষ্টেষ্ট গ্ৰ'য়িং তো আমেৰিকা মানুহবোৰ ইয়াত আহিব লাগে ৰাছিয়া মানুহবোৰ ইয়াত আহি চাকৰি বিচাৰিব লাগে যদি সঁচাকৈ আমাৰ ইকনমি বেলেগ দেশৰ তুলনাত আটাইতকৈ আমাৰে ভাল তো ৰিভাৰ্ছ মাইগ্ৰেশ্যন হ'ব লাগে এইটোতো হোৱা নাই আমাৰ ল'ৰাবোৰ MBS পঢ়িবলৈ ইউক্ৰেইন যেনেকুৱা সৰু ঠাইলৈ গৈছে আমাৰ মানুহবোৰ আজি ইজৰাইলত য'ত যুদ্ধ চলি আছে তাত চাকৰি বিচাৰিবলৈ গৈছে দেট ইজ ৰিয়েলিটি সেই ফ্ৰাষ্ট্ৰেশ্যনটো আমি নিজৰ মাৰ্কেটিং প্ৰপাগাণ্ডা আৰু ডোপামিন লেভেল দিওঁতে আমি সেই ৰিয়েলিটিটো নিগলেক্ট কৰিছোঁ এণ্ড ক'ৰবাত সেই মানুহকো আমি অৱহেলনা কৰিছোঁ ডিছৰেচপেক্ট কৰিছোঁ চ' মই ভাবোঁ যে আমি সদায় মানে সেইকাৰণে বাস্তৱ মানে পৰিৱেশটো কি সেয়া লৈ আমি ইন টাচত হ'ব লাগে বিকজ দেট ইজ হোৱাট উই আৰ হিয়াৰ ফৰ তুমি মাজত সুধিছিলা ৰাজনীতি মোৰ কাৰণে কি ৰাজনীতি মোৰ কাৰণে সেৱা নীতি আই এম হিয়াৰ টু চাৰ্ভ নট দ্য টপ টু চাৰ্ভ দ্য পুৱাৰ or the bottom who are powerless who are weak despite being more educated despite having more technology etio bahut injustice ji mokolo bahut injustice ase bahut inefficiency ase eta modern vibrant democracy hobole constitution jodi ami hokole likha ase everybody must be equal to get that equal opportunity status bahut koribo logi ase so I think it's very important to be grounded and be normal interact with normal people or I won't say normal people interact with people outside of work, outside of politics. And yes, nijoke relax hoy thaka, normal hoy thaka. So I put a lot of emphasis on fitness. I think for me, fitness is a way to stay calm, cool. So moi gym, sim kori, kettlebells, yoga, weights, barbells, kori khub bhal pa mane I get addicted. And then keteba jodi subidha pao mane mon jay mane moi khali kitabe poi thakmo. So I'm a big fan of history. Now, some good I'm reading a book about Ottomans right now. I read a book about the Silk Ages. So my history pori khub bhal pa. I told you na I'm an arts na palo hai. Arts by heart. Art by heart. In my heart I'm art. So hekhini mok bhal pao. And aur jodi kiba aji mane long stressful day tete obviously kiba light Netflix action movie saboi lagibo. I'm a big South Indian. No, I'm actually more নোৱাৰো exact কথা মই নোৱাৰো সাউথ ইণ্ডিয়ান মই বুচব নোৱাৰো পুষ্পা আজিলৈকে মই চোৱা নাই সাউথ ইণ্ডিয়ান মানে যোৱা বছৰে মই নিজৰ প্ৰথম মানে ব্লকবাষ্টাৰ সাউথ ইণ্ডিয়ান বাহুবলী 1 যোৱা বছৰে চালো মই চোৱা আই এম এ 80s গাই এই 90s এনেকুৱা সব চিনেমা মই দেখিলোঁ তোমালোকে দেখা পোৱা নাই মই 90s সজুবা ইণ্টাৰনেশ্যনেল খিলাড়ী নম্বৰ 1 খিলাড়ী অক্ষয় কুমাৰ সুনীল শেট্টি এনেকুৱা আছিলে মিথুন চক্ৰৱৰ্তী জিতেন্দ্ৰ ৰজনীকান্ত চিনেমা চাই মই ডাঙৰ হৈছোঁ এইবোৰ চব খালী স্পেচিয়েল ইফেক্ট আছে স্ক্ৰিপ্টটো একে এইবোৰ চব চালোঁ ট্ৰাক কেনেকৈ ঘূৰে মানুহ কেনেকৈ জাম্প মাৰে আমি চব দেখিছোঁ চ' মোৰ কাৰণে নতুন নহয় আই ৰাদাৰ ৱাটচ মানে আমাৰ OTT আমাৰ যে মিৰ্জাপুৰ হওক বা পাতাল লাইক আই এম এ বিগ ফেন অফ দেট মানে পাতাল চাই ৱাজ খুব ভাল লাগিলে চ' পাতাল চাই আৰু এজ আই ছেড কিবা লাইট চাবলৈ কিবা এটা পুৰণা চিনেমা যে মই চালোঁ সেইটো চাই মই খুব ভাল পাওঁ চ' আই এম এ বিগ মিছন ইম্পচিবল চিৰিজ ফেন এতিয়া মই মিছন ইম্পচিবল 1ৰ পৰা আকৌ চাই আছোঁ 1 চালোঁ 3 চালোঁ এতিয়া 4 চাই আছোঁ ৰিপিটত চাই আছোঁ চ' similarly Fast and the Furious I'm a big fan of Fast and the Furious Fast Furious 5 Fast Furious 6 7 মই চাই থাকোঁ and then একদম মানে বৰ এতিয়া মানে কি কয় মাৰ্ভেল বাট গাড়ীত গৈ থকাৰ সময়ত আজিকালি পডকাষ্ট আগেইন হিষ্ট্ৰী পডকাষ্ট এটা খুব ভাল আছে ওৱান অফ টু ৰিয়েলি গুড হিষ্ট্ৰী পডকাষ্ট সেইখিনি অলপ শুনিবলৈ ভাল পাওঁ আৰু
মোৰ তুমি কি ভাল পোৱা মই এনেকুৱা নেটফ্লিক্স চাওঁ কিন্তু মোৰ সাউথ ইণ্ডিয়ান মুভিৰ মালয়ালম ফিল্ম ইণ্ডাষ্ট্ৰি চাই ভাল লাগে which is not special effects it's about the story ইমান ধুনীয়া ষ্টৰী আৰু এনেকুৱা লাগে এজন হোষ্টেলৰ ৱাৰ্ডেন এজন কিমান ছুপাৰ হিৰো হ'ব পাৰে বাট তেওঁৰ থ্ৰু দি যোনখিনি দেখায় বহুত ইণ্টাৰেষ্টিং লাগে and besides Netflix স্পটিফাই আজিকালি এক্সপ্ল'ৰ কৰি আছোঁ কি চাই আছা মই মহাভাৰত শুনি আছোঁ তাতে আৰু এখন মই যোৱাকালি মই দিল্লীৰ পৰা আহিলোঁ তেতিয়া এখন কিতাপ পালোঁ কালকিৰ ওপৰত মানে কেভিন মিচেল বুলি অথৰ এজনে লিখিছিল মই কিতাপ ইমান পঢ়িব নোৱাৰোঁ মানে কি মোৰ এয়াটো নাই বেছি ধ্যান দি মই পঢ়ি থাকিব নোৱাৰোঁ বাট দেন ইণ্টাৰেষ্টিং লাগিল কালি ফ্লাইট 2-3 ঘণ্টা দিল্লী হ'ল 5-6টা চেপ্টাৰ পঢ়াৰ পিছত এতিয়া মানে মই আটাইতকৈ বেছি মই পঢ়িছোঁ ফ্লাইটৰ ওপৰত বহুত টাইম পোৱা যায় ন 2 ঘণ্টা 2.5 ঘণ্টা কৰিবলৈ একো নাই এণ্ড সেই সময়ত মানে ডিষ্ট্ৰেকশ্যন নাই মোবাইল নাই ইণ্টাৰনেট নাই আৰামছে কিতাপখিনি মই পঢ়ি ভাল পাওঁ But yeah, Spotify, I think it's a great invention. Spotify ওপৰত এটা নেটফ্লিক্সৰ ভাল এইটো আছে চিৰিজ এটা আছে that was very interesting যে Spotify টেকন'লজি কেনেকৈ বনিছিল ফৰ মিউজিচিয়ানছ বাট লাহে 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 যি বেয়া অভ্যাস ডাঙৰ মিউজিক লেবেল কোম্পানীজত আছিলে একেখিনি সেই বেড হেবিট স্পটিফাইত সোমাই গ'ল এণ্ড মিউজিচিয়ানছখিনি ইমান মানে ইণ্ডিপেণ্ডেঞ্চ নাপালে বা তেওঁলোককো মানে ভাল যিমান ফিজ পাব লাগে নাপালে মানে বিৰাট ভাল লাগিল আজি কথা পাতি আৰু এতিয়া যিহেতু ইলেকশ্যন সেইকাৰণে অলপ পলিটিক্স আজি আমি বেছি পাতিলোঁ বাট দেন আই হোপ ইলেকশ্যন যোৱাৰ পিছত আপোনাৰ সময় পাওঁ বেলেগ কথা পাতিম অলপ আউটছাইড পলিটিক্স এবছলিউটলি এনি টাইম কল মি মই সদায় মোৰ চেষ্টা থাকে যে পলিটিক্সৰ বাবে বহুতে জানিবলৈ বিচাৰে আৰু ময়ো বেলেগ বেলেগ মানে আমাৰ যিখিনি য়াং আচিভাৰ্ছ ওলাই আহিছে ৱেডাৰ ইন স্পৰ্টছ অৰ মিউজিক অৰ ইন এণ্টাৰটেইনমেণ্ট অৰ ইন নিউজ অৰ ইনফৰটেইনমেণ্ট মই মানে এটা মানে আমাৰ মাজত এটা নেটৱৰ্ক হ'ব লাগে উই শুড ন' ইচ আদাৰ পিছত প্ৰয়োজন হয় নহয় বেলেগ কথা বাট আমাৰ এটা ভাল এটা কোলেশ্যন হ'ব লাগে ভাল প্লেটফৰ্ম হ'ব লাগে আমাৰ বিগ বিলিভ ইন দ্য পাৱাৰ অফ নেটৱৰ্কছ আমি সকলোৱে সিজনে সিজনকে জানিলে কেতিয়াবা কিবা যিয়ে হওক উই কেন অল ছাপৰ্ট ইচ আদাৰ এণ্ড ৱেন উই ছাপৰ্ট ইচ আদাৰ নট অনলি আমাৰ ইণ্ডিভিজুৱেলি আমাৰ ভাল হওক বাট আছাম এজ এ হোল অলছ' মুভছ ফৰৱাৰ্ড চ' দেটছ মাই এইম চ' শেষত কিবা ক'ব খুজিব ন থেংক ইউ আই এনজয়ড আ লট এণ্ড আই উইচ ইউ অল দ্য বেষ্ট এণ্ড আই হোপ দেট তোমাক চাই আৰু য়াং পিপল টেক ৰিস্ক এণ্ড ফ'ল' দ্য পেশ্যন এণ্ড ফ'ল' দ্য হাৰ্ট থেংক ইউ ছ' মাছ গৌৰৱ দা আজি ভাল লাগিল নগাঁৱত MP হিচাপে নেক্সট দেখা পাম MP হিচাপে দেখা পাবা নগাঁও ফাইনেল MP হিচাপে দেখা পাবা থেংক ইউ ছ' মাছ আজি পডকাষ্টটো আমি ইয়াতে এণ্ড কৰোঁ থেংক ইউ